Korani
জয় গুরু শঙ্কৰ জয় গুরু মাধৱ ওম তৎসৎ পৰম শ্ৰদ্ধাৰ আজিৰ এই বিশেষ বৌদ্ধ পূৰ্ণিমাৰ দিনটোত জেঠৰ 1 তাৰিখ 16 মে মৰিগাঁও নৌভেটিৰ মিনু বৰা বাইদেউ বাসগৃহত মহাভাগৱত শ্ৰৱণ কীৰ্তনৰ উদ্দেশ্যে একত্ৰিত হোৱা ভকত গুৰু বৈষ্ণৱ আই মাতৃ বালক বালিকা যুৱক যুৱতী সবাৰে শ্ৰী চৰণত কোটি কোটি প্ৰণাম জনাই আমি মহান ভাগৱতৰ বিশ্লেষণৰ কাৰ্যলৈ আগবাঢ়িছো। বিশাল ভাগৱত খাস পুংখানুপুংখ বিৱৰণ খুবেই দুৰূহ, তথাপিও দ্বিতীয় স্কন্ধত মহাভাগৱত ধৰ্মৰ বিষয়ে গুৰুজনাই যিখিনি কথা জনকল্যাণৰ বাবে এই জগতত প্ৰচাৰ কৰি থৈ গল, তাকে আমি শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে ভক্তি উপাৰ্জনৰ লক্ষ্যৰে আমি তাক ব্যাখ্যা কৰিবলৈ আগবাঢ়িছো। অবাঞ্ছিত ভাৱে যদি ভুল ভ্ৰান্তিও হৈ যায় তাৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচাৰিছো। মহাভাগৱত ধৰ্মলৈ যোৱাৰ আগতে আমি অকণমান আলোচনা কৰিব বিচাৰিছো আজিৰ এই পবিত্ৰ স্থানটো কি পৰ্যায়ত আছে। শাস্ত্ৰই সিদ্ধান্ত দিছে, নাৰদে কৃষ্ণক সুধিছিল যে প্ৰভু আপুনিতো বৈকুণ্ঠত চিৰস্থায়ী ভাৱে থাকে, মই জানি যে আপুনি তীৰ্থস্থানবোৰতো বিশেষ বিশেষ জাগাত বিদ্যমান হৈ আছে আৰু মঠ মন্দিৰবোৰতো আপুনি বিদ্যমান, তাৰ বাহিৰে আন কোনো স্থানত আপুনি থাকে। তেতিয়াই কৃষ্ণই কৈছিল নাৰদক, হে নাৰদ, যেতিয়াই কোনো ব্যক্তিয়ে মহাভাগৱত শ্ৰৱণ আৰু কীৰ্তনৰ বাবে অনুষ্ঠান আয়োজন কৰিব, মই বৈকুণ্ঠৰ পৰা গৈ সেই জাগাতেই মই থিতাপি লম আৰু শ্ৰৱণ কীৰ্তন কৰি থকা মানুহবোৰৰ ভক্তিটো মই পৰ্যবেক্ষণ কৰো। এইদৰে কৈছে, নাহম তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়ে নচ মদ্ভক্ত যত্ৰ গায়ন্তি তত্ৰ তিষ্ঠামি নাৰদ। হে নাৰদ, মই বৈকুণ্ঠত ৰৈ থাকিব নোৱাৰো। যোগিনাং হৃদয়ে নচ, যোগীৰ হৃদয়েও মোক বন্দী কৰি ৰাখিব নোৱাৰে। মদ্ভক্ত যত্ৰ গায়ন্তি, মোৰ ভক্তসকলে যত গাব আৰু শুনিব, তত্ৰ তিষ্ঠামি নাৰদ। হে নাৰদ, তুমি গম পালানে, মই সেই জাগাতে সেই মুহূৰ্তত থাকো। গুৰুজনায়ো কীৰ্তনত লিখিছে, নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠতো মই নাথাকো ৰৈ, যোগীৰো হিয়া এৰি সমুদায় মই থাকো ভকতৰ কীৰ্তন কচাই। অৰ্থাৎ আমি মহাভাগৱত কিদৰে শ্ৰৱণ কীৰ্তন কৰিছো তাক তেওঁ পৰ্যবেক্ষণ কৰিছে। সেইকাৰণে যিখিনি সময় আমি ভাগৱত শ্ৰৱণ কীৰ্তন কৰো, যতেই নকৰো, যি স্থানতে নকৰো, যাৰ পৰাই নকৰো, শ্ৰদ্ধা আৰু মনোযোগ অত্যন্ত প্ৰয়োজন, লগত ভক্তি সংযোগ হোৱা দৰকাৰ। এতিয়া ভাগৱত মহাধৰ্মত আৰম্ভ কৰিছে জয় শব্দৰে, যিটো আমাৰ সদায় চলি আছে নে। জয়টো দুবাৰ দিছে, জয় জয় কৃষ্ণ কৈছে, জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল, যাগ যুগ আদিৰো হৰিনাম মহাফল। এই জয় কৃষ্ণ শব্দটোৰ স্মৰণ অতি পবিত্ৰ বুলি কৈছে। কিমান ডাঙৰ কথা কৈছে। পৃথিৱীততো বহুত নাম আছে, প্ৰভু ভগৱন্তৰ কিমান সহস্ৰ নাম, তাৰ ভিতৰত জয় কৃষ্ণ নামটো বোলে হৰি নামৰ মহাফল। যাগ যুগ যিমানবোৰ আছে তাৰ ওপৰত হৰি নাম মহাফল। জয় কৃষ্ণ। সেই কৃষ্ণ পৰম আনন্দ, সেই মাধৱত নিত একচিত্তে তেওঁক মনটো দিয়াটোৱে আমাৰ মানুহৰ প্ৰধান ধৰ্ম। হেনয় পৰমানন্দ মাধৱক নিত সুমৰিও নৰ নিৰন্তৰে একচিত্ত। এইটো কি বুজিছানে? আমি মুহূৰ্তে মুহূৰ্তে জয় কৃষ্ণ কৈয়ে থাকিব লাগিব। বুজিব পাৰিছেনে বাৰু? কি কৈছে? হেনয় পৰমানন্দ মাধৱক নিত, নিত মানে ৰেগুলাৰ, সদায়। কৈছে সুমৰিও নৰ, হে নৰ নাৰীসকল সদায় স্মৰণ কৰিবা, নিৰন্তৰে একচিত্ত, একচিত্তে নিৰন্তৰে। আমি কেতিয়া কওঁ? এনে চাবাচোন, অভ্যাসটো হৈ যোৱাৰ পিছত জয় কৃষ্ণটো আহিয়ে যায়, অটমেটিক আহি থাকে। তাৰপিছত কৈছে কৃষ্ণ কথা অমৃতক প্ৰিয় সাৱধানে, কৰিও যতন যাবে প্ৰাণ থাকে মানে। যেতিয়ালৈকে আমাৰ শৰীৰত
প্ৰাণ থাকিব তেতিয়ালৈকে এটাই যত্ন কৰিব দিছে যে ক'ত মই সাধুৰ সংগ পাম, ক'ত কৃষ্ণ কথা পাম, ক'ত ভাগৱত শুনিবলৈ পাম। এইটো আমাৰ প্ৰধান লক্ষ্য। বাকীবোৰতো উপবৰ্গ, বাকীবোৰ বহুত বহুত কৰি থাকিলেও আপুনি এই পৃথিৱীত চিৰস্থায়ী ভাৱে থাকিব বিনাশীল। কিন্তু ভাগৱতৰ কথা, সাধুৰ সংগ আৰু কৃষ্ণৰ ভকতৰ লগত একেলগে শ্ৰৱণ কীৰ্তন এইটো অবিনাশী বস্তু। কৈছে ঘূৰ কলিযুগে মলমতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি কীৰ্তনত পৰ। এই কলিযুগটোত মানুহৰ মন স্থিৰ হৈ নাথাকে। আপোনালোকে যদি ভাগৱতলৈ কিছুদিন নাহাকে বেলেগ সংগ আৰম্ভ কৰি দিয়ে, মন আকৌ বিচলিত হ'ব। চাব পাৰে, কাৰণ পৃথিৱীখনৰ বৰ্তমান যুগৰ ধৰ্মই এইটো। কলিযুগত প্ৰত্যেকজন মানুহৰ মনটো কাম, ক্ৰোধ, লোভ, মোহেৰে আবৃষ্ট হৈ থাকে। আৰু সেয়েহে আমাৰ প্ৰধান দায়িত্ব যিখিনি মানুহৰ সংগ কৰিম সেইখিনি আচলতে কৃষ্ণ ভক্ত হোৱাটো বাঞ্ছনীয়। এতিয়া মোৰ নিজৰে কথা কৈছো, শৈশৱতে স্কুলত পঢ়া বন্ধু বান্ধৱ বহুত আছে, কিন্তু তেওঁলোকৰ লগত মোৰ সম্বন্ধটো হেল্ল' আৰু হাই, লগ পালো ভালনে, ইমানখিনিতে। কিন্তু এতিয়া আপোনালোকৰ লগত মই স্কুলত একেলগে পঢ়া নাই, একেলগে শিক্ষকতা কৰা নাছিলো, তথাপিও এতিয়া ভাগৱতৰ স্থানলৈ আহি সেই বন্ধুসকলৰ লগতকৈ আপোনালোকৰ লগত বেছি সময় দিছো। তাৰ কাৰণ এতিয়া আমাৰ মনটো এক হৈ আছে, আমাৰ লক্ষ্য এক, আমাৰ উদ্দেশ্য এক, আমাৰ বিষয়বস্তু এক, হৰি নাম শ্ৰৱণ আৰু কীৰ্তন। সেই সকলৰ লগত শৈশৱৰ পৰাই মই ডাঙৰ হৈছো। তাহঁতে মোৰ বহুত বন্ধু আছে, কিন্তু তেওঁলোকক মই কেতিয়াবা 2 বছৰ 3 বছৰ লগ নাপাওঁ। আপোনালোকক এতিয়া প্ৰতি সপ্তাহে নহয়, কেতিয়াবা সপ্তাহত 2বাৰ 3বাৰ লগ পাওঁ। এইটোৱে কি কৰিছে যে যাৰ চিন্তা এক, যি হৰি নামৰ প্ৰতি আকৰ্ষিত, সেই সকল ব্যক্তিয়ে এই ঘূৰ কলিযুগটোত একেলগে থাকি সঘনে হৰি নাম কীৰ্তনৰ জৰিয়তে কলিৰ কৰাল গাখৰ পৰা আঁতৰত থাকিবলৈ যত্ন কৰা উচিত। শৰীৰত আছে কলিকিত যত দুখ, গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। আমি যে সকলোৱে প্ৰথম আৰম্ভ হৈ অ হৰি অ ৰাম, এই বস্তুটো গুৰুজনে ইয়াত লিখিছে। এইটো উচ্চাৰণ কৰালে এজনে নকৰে, গোটেইবোৰে কৰে। চাবচোন, এই যে সকলোৱে হৰি নামটো উচ্চাৰণ কৰিলো, নামটো উচ্চাৰণ কৰাৰ লগে লগে শৰীৰত যদি কিবা কাৰণে কলিৰ দুখ আহিছিলো সি নাইকিয়া হল। সেইকাৰণে জয় ধ্বনি দিয়া ব্যৱস্থাটো গুৰুজনাই প্ৰৱৰ্তন কৰি দিল। বহুত ডাঙৰ কথা। সেই শব্দটো আপুনি বাক্যটো ইয়াতহে পাব, বাকী কতো নাই। উল্লেখ কৰিছে সুন্দৰভাৱে, শৰীৰত আছে কলিকিত যত দুখ, গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। প্ৰত্যেকে লগ হৈ প্ৰথমে হৰিধ্বনি জয়ধ্বনিটোৱে দিব লাগে। কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি, অচ্যুতৰ কিংকৰ শংকৰ নিগদতি। যে কৃষ্ণৰ চৰণে কোটি কোটি প্ৰণাম জনাই প্ৰভু ভগৱন্তই প্ৰেৰণ কৰা মহাপুৰুষ শংকৰদেৱে কৈছে, মই অচ্যুতৰ কিংকৰ, মই এতিয়া আৰম্ভ কৰিম ভাগৱত মহাধৰ্ম। কিয়নো ভাগৱতখন শুনিব লাগে। এই ভাগৱতখন শুনাৰ জৰিয়তে এজন মানুহ কিদৰে লাভৱান হব পাৰে, আত্মাক কিদৰে গতি সাধন দিয়ে, অতি সুন্দৰ বিৱৰণ দিব। আমি যদি অচ্যুতৰ কোনোদিনে তাৰমানে লৰচৰ বুলি কোৱা হয়, লৰচৰ বিচ্যুত, বিচ্যুতৰ পৰা অচ্যুত, চ্যুত যি স্থানৰ পৰা কোনোদিন তেওঁ বিচলিতও নহয়, স্থিৰ হৈ থাকে, অচ্যুত। বিচ্যুত বুলি কয় যে তাৰমানে যিয়ে এজেগাৰ পৰা ৰুলিং হৈ থাকে তেওঁ নহয়, কিন্তু স্থিৰ, অচ্যুত। সেইকাৰণে তেওঁ অচ্যুত বুলিও নামাকৰণ কৰে। কিন্তু লগতে অকণমান যোগ কৰিবৰ কাৰণে আইগৰাকীক অনুৰোধ কৰিছো, কাৰণ ইয়াৰ বিশেষ এটা কাহিনী আছিল। মই এইখিনি সময়ত মনত পেলাব পৰা নাই, কোনে দিছিল, কি প্ৰসংগত দিছিল, মনত আছে নেকি? সেইকাৰণে সকলোৱে জানে নাই, সকলোৱে জানিব গোপীসকলে দিছিলে, তেওঁ অচ্যুত নাম দিছিলে। গোপীৰ লগত নাচিও আছিলে, চব কৰিও আছিলে, কিন্তু গোপীক স্পৰ্শ কৰা নাই তেওঁ। গোপীয়ে ভাবিছে মই চুইছো, কিন্তু তেওঁক কোনেও চুব পৰা নাই। মানে তাৰ আগতে কিন্তু ৰতিক কামদেৱে প্ৰভুক গৈ পেলাই কৈছে,
আপুনিতো ৰাস কৰিব গোপীৰ লগত কৈছে কৰিম কৈছে তেতিয়াহ'লেতো মই যামেই তাত কৈছে আহিবি কি কৰিবি কৈছে কাম খাম মাৰিম গোপী আৰু আপোনাৰ মাজত য'তে তিৰোতা পুৰুষ থাকে তাতেতো মোৰ সেইটোৱে কাম কৈছে প্ৰভুৱে তেতিয়া ক'লে আৰু কিয় ৰাম জন্মক মাৰিছিলি নহয় সুপৰ্ণখাৰ লগত একোতো ফল নাপালি সুপৰ্ণখা খুব ধুনীয়া হৈ আছিলে ৰামো ধুনীয়া নিজৰ কামদেৱে শৰ মাৰিছিল কামদেৱৰ শৰত ধাৰাসাৰী হ'ল সুপৰ্ণখা প্ৰভু একে থাকিলে তাই ধাৰাসাৰী হৈ লক্ষ্মণৰ ওচৰত গৈছে থাকিব পৰা নাই আৰু প্ৰভুৰ ওচৰত গৈছে তেতিয়া সেই কথাটোকে প্ৰভুৱে কৈছে ৰাম জন্মটোক মাৰিছিলি তই ভাব নেকি মোক তই ধাৰাসাৰী কৰিব পাৰ বুলি কাম কৈছে হ'লেও যাম তেতিয়াহ'লে তাৰপিছত মানে আহিছে আহি পেলাই মানে শৰ মাৰিব লৈছিলা যিখিনি সময়তে প্ৰভুৱে এনেকুৱা এটা ৰূপ দেখুৱাইছে তেওঁ শৰ আনিব ধৰা 5 পাত শৰ মাৰে নে 50 শৰ মাৰে চাবৰ নহয় সেই 5 পাত শৰ আনিব এপাতো নাপালে সেই ৰূপ দেখি পেলাই তেওঁ এনেকুৱা থৰ লাগিছে মানে সেইদিনা তেওঁৰ নাম হৈছে মদন মোহন হৈছে সেইদিনা সেই ৰাসতে হৈছে তেওঁৰ নামটো মদন মোহন মদনকো মোহন কৰিলে যি 33 কোটি দেৱতা সৰ্বাংগ সুন্দৰ আছিলে মদন সেইজনকো মোহন কৰিছে আমাৰ প্ৰভু কেনেকুৱা ধুনীয়া কিন্তু সেই প্ৰভু মানে গোপীসকলে ভাবি আছে যে আমি ইমান ধুনীয়া অপেশ্বৰী নিচিনা প্ৰভু আমাৰ লগত পাগল হৈ গৈছে প্ৰভুটো নাইকিয়া হৈ গ'ল যেতিয়া গোপীসকলে শেষত গৈ কান্দিছে আৰু ভকতে কান্দিলে প্ৰভু থাকিব নাই আৰু কান্দাই নহয় গোপীসকল সেইখিনি সময়ত একাদশ স্তৰ পাওঁ হৈছে দশম স্তৰ ক্ৰছ কৰিছে সৰ্বত্ৰ ভগৱন্তক দেখিছে আৰু নিজক ভগৱন্ত বুলি ভাবি লৈছে তেওঁলোকে লীলাবিলাক কৰিছে যে নিজক ভগৱন্ত কল্পনা কৰি লৈছে যে আমি কৃষ্ণ আমি একাত্ম হয় এইটো দশম স্তৰ পাইছে তাৰপিছত যে একাদশ স্তৰ পায় একাদশ স্তৰ পালে আপোনাৰ গলি যায় গোটেই বস্তু যেনেকৈ জগন্নাথ গলিছিলে জগন্নাথ মহাপ্ৰভু ব্ৰজধামৰ কাহিনী শুনিলে তেওঁ একাদশ স্তৰ পাইছিলগে অকল তেওঁৱে নহয় সুভদ্ৰাও বলভদ্ৰও সেই ৰূপটো জগন্নাথৰ আমাৰ সাঁচা আছে তেতিয়া গোপীসকলৰ মাজৰ পৰা তেওঁ নাইকিয়া হ'ল অহংকাৰ মতে গোপীসকলক পাণ্ডৱ লগাওঁতে প্ৰভু আহি উপস্থিত হলি একাদশ স্তৰ পাই বুলি ভয়ত তেওঁ উপস্থিত হলি যে গোপীসকল গলিব এতিয়া মই উপস্থিত হম হৈ গ'ল তেতিয়া গোপীসকলে কৈছে যে তুমি অচ্যুত তুমি কেতিয়াও চ্যুত নোহোৱা নিজৰ যিটো পক্ষ পথ তুমি সেইটোতে থাকা তুমি ঠিক হৈ থাকা এইটো কাম গোপীসকলে দিছে বুলি মই ভুল হলেও মানে পাইছো মই ইমান কথা মনত ৰাখিব পৰা নাই সেইকাৰণে আপোনাৰ শুনিলো আজি বহুত সময় আকৌ ৰিপিট হৈ গ'ল প্ৰতিটো নামৰে মাহাত্ম্য আছে প্ৰতিটো নামৰে যিদৰে গোবিন্দ নামটো হেৰিয়ে দিছিল ব্ৰহ্মাই যেতিয়া তেওঁ ব্ৰহ্ম মোহন কৰিছিল তেতিয়া কামধেনু ৰক্ষা কৰিছে যে গোবিন্দ কৰিছে জয় কৃষ্ণ ধন্যবাদ প্ৰভু মই এই যে আমি যে সদায় কলৈ আহিছো ভাগৱতলৈ আহিছো ভাগৱতৰ নাম লৈছো ভাগৱত গাইছো এই ভাগৱত আলোচনা ভালে হৈছে ভাগৱত চাৰিটা আছে শব্দ আখৰ আৰু ভা মানে ভাতিতি সৰ্বলোকেশু সৰ্বলোকেশু বুলি কোৱা জানি ল'ব লাগিব কেইখন লোক আছে 14খন লোক আছে 14 ভুৱন যে পৃথিৱীকে আদি কৰি ভূ ভুৱ স মহ জন তপ সত্যম ওপৰ 7 তলা এনেকুৱা 14 তলা বিল্ডিং এটা চিন্তা কৰি ল'লে হ'ল আৰু তলত তল অতল বিতল সুতল তলাতল ৰখাতল পাতাল 14 তলা প্ৰতিটো তলাতে ভাগৱতখন বিৰাজমান যিদৰে পৃথিৱীত বিৰাজমান ভূলোকতো বিৰাজমান স্বৰ্গতো বিৰাজমান খালি দেৱতাসকল অমৰ কাৰণে কৃষ্ণক খুব ভাল পায় কৃষ্ণক ভাল নাপালে অমৃত পাব নে বাৰু ঠিক সেইদৰে গৈ গৈ ব্ৰহ্মলোকত ব্ৰহ্মায়ো কৃষ্ণক সদায় ভাল পায় আৰু চাৰিওখন মুখেৰে তেওঁৰেই গুণানুকীৰ্ত কৰিছে ভাতি সৰ্বতে প্ৰকাশমান ভাতি ইতি ভাতি হয় যুক্তাক্ষৰ আছে ভাতি পোহৰাই আছে ইতি এইজনে সৰ্বলোকেশু কৈছে গীয়তে সনক আদিবিহি গটোৱে গীয়তে মানে গাই আছে কৈ আছে সনক আদিবি সনক বুলি কৈ বোলে 4 সিদ্ধৰ নাম তাতে সোমাই দিছে সংস্কৃতৰ এটা সৌন্দৰ্য সনক আদিবি সনক সনন্দ আৰু সনত কুমাৰ সনাতন যি 4জন 4 সিদ্ধই জ্ঞান মাৰ্গটো প্ৰচাৰ কৰিছে 3টা মাৰ্গ আছে না জ্ঞান মাৰ্গ কৰ্মকাণ্ডী আৰু ভক্তি মাৰ্গ জ্ঞান মাৰ্গটো 4 সিদ্ধৰ তেওঁলোকক সংসাৰ পাতিব দিছিল সৃষ্টিৰ আৰম্ভণিত তেতিয়া ব্ৰহ্মা ক'লে পিতা আমি যি ভাগৱতৰ তত্ত্ব পালো
কাম ক্ৰোধ লোভৰ লগত আমি আৰু নাযাওঁ, সংসাৰ আমি নাপাতো, আমি ভাগৱত ধৰ্মই প্ৰচাৰ কৰো। সেই গীয়তে চনকাদি তাৰপিছত প্ৰজাপতিক যেতিয়া দক্ষক দায়িত্ব দিয়ে, প্ৰজাপতি দিছিল দায়িত্ব, তেতিয়া তেওঁ কৰ্মকাণ্ডীটো সৃষ্টি কৰিছে। কিন্তু সেই কৰ্মকাণ্ডীৰ জৰিয়তে বৈকুণ্ঠলৈ যাবলৈ খুব কষ্টকৰ। লিখিছে এটা পদ এটা, সংসাৰ তৰণ আছে পথ অসংখ্যাত, তাতো নানা বিঘ্নি আছে দুষ্কৰ সাক্ষাৎ। সংসাৰ তৰিবলৈ চবতকিটনে সহজ। সংসাৰ তৰণৰ সেই যোগীসকলে লোৱা নামটো কৰ্মকাণ্ডৰ পদ্ধতিও যাব পাৰে, একো অসুবিধা নাই। কিন্তু সি ইমান দুষ্কৰ যে আপুনি পাবগনে নাপায় সন্দেহ। উদাহৰণস্বৰূপে ধৰি লৈছো আমি গোটেইখিনিয়ে দিল্লীলৈ যোৱা পৰিকল্পনা কৰিলো, যে প্ৰফুল্ল প্ৰভুৱে গলে মই চাইকেলতে গুচি যাম, ধৰি লৈছো। যাবতো লাগিবই, কিবা এটা নহয়, ইমান পইচা নাই, মই তাতে গলো। যে কোনোবাই কলে যে আমি ৰেলতে গুচি যাম বাৰু, দিল্লী যাব লাগিব যেতিয়া, যে দুজন মানে ঠিক কৰিলে যে আমি প্লেনতে গুচি যাম। আটাইতকৈ সহজ পথ কোনটো হৈ গৈছে? বায়ু পথটোৱে সহজ। বাকী চাইকেলত গলে কিমান কষ্ট আছে, হয়তো সময়মতে তেওঁ নাপাবগৈও পাৰে। ধৰি লৈছে আমাৰ গোটেই ৰাস মন্দিৰক বঁটা দিব আৰু গোটেই সদস্যবোৰক বঁটা প্ৰদান কৰিব ৰাষ্ট্ৰটোকে ধৰি লৈছো। নিৰ্দিষ্ট দিনটোত পাব লগা হলে আমি বিশেষ বাহনেৰে গলে কষ্টও কমিব। যিখিনিয়ে প্লেনত যাব তেওঁলোকে কম সময়তে সুকলমে পাব। ঠিক শ্ৰৱণ কীৰ্তন হৈছে এটা পথ, ৱে। বৈকুণ্ঠলৈ যোৱা বা কৃষ্ণক লগ পোৱা এটা পথ শ্ৰৱণ কীৰ্তন। কৰ্মকাণ্ডীও এটা পথ, অসত্য নহয়। কৰ্মকাণ্ডীৰ জৰিয়তে কিন্তু দুষ্কৰ বুলি কৈছে, কাৰণ যিখিনি মন্ত্ৰৰে আপুনি পিতৃ পিতামহক ওপৰলৈ নিব লাগিব, সেইখিনি মন্ত্ৰ আপুনি নাজানে নহয়, বেলেগ এজনৰ থ্ৰুৱেদিহে আপুনি কামটো কৰে। উদাহৰণ কৰ্মকাণ্ডী ধৰি লৈছো, মই কৰ্মকাণ্ডীত আছো, মই শ্ৰদ্ধা কৰো। কিয় শ্ৰদ্ধা কৰো? সকলো বেদৰে বস্তু হয়নে? কিন্তু যিখিনি যিজন পুৰোহিতে গাব, আচলতে পুৰোহিতজনেও ভাটৌ বিদ্যাহে গাইছে, তেওঁ নাজানে তাত কি আছে। বুজিব পাৰিছে? এবাৰ মোৰ লগৰ ছাত্ৰী এগৰাকী, মই পঢ়াইছিলো তাই কৈছে, মাকক কৈ আছে, মায়ে মই এতিয়া কইনা হৈ নাথাকিম, মই উঠি যাম বুলিছে। এই সংস্কৃতৰ তাই মাষ্টাৰ ডিগ্ৰী কৈছে, ইমান ভুল ভুলকে মাতি আছে যে মই কিবাহে কৰি আছো। ইয়াত নকবি, বিয়াত মানুহে বেয়া পাব, দৰা ঘৰ মানুহ উঠি গলে কিমান ডাঙৰ কথা হ'ব। মৰিগাঁৱতে বিয়া সোমাইছে মোৰ ছাত্ৰী, বহুত সংস্কৃততে মেজৰ কৰিব। এই সংস্কৃততে কথা কব পাৰে, ফ্লুৱেঞ্চি তাই আছে, চব বুজি পায়। এই যে মন্ত্ৰ যে মাতি আছে হোমৰ গুৰি, কৰ্মকাণ্ডী বিবাহ, তাই মানে অবজেকশ্যন কৰিছে মানে হোমৰ গুৰি মাকক, যে গোটেই সোপা ভুল মাতি আছে। অহং গচ্ছামি, মই যাওঁ, তাৰ গচ্ছতি যদি বুলি কয় ডাইৰেক্ট ভুল, ব্যাকৰণটো ভুল হৈ আছে, গম পাইছেনে? মই খামটোক যদি কোৱা হৈছে মই খাইছে বুলি কোৱা হয়, অসুবিধা হয়। গোটেইবোৰ ভুল হৈছে, বুজি পাইছে? যে কৰ্মকাণ্ডী এইখিনিতে সমস্যা। যি ব্ৰাহ্মণে মুখৰ পৰা অগ্নি বাহিৰ কৰিব পাৰে, সেই শক্তিটো ইতিমধ্যে ৰাজহুৱে যজ্ঞত প্ৰভু ভগৱন্তই গোটেইবোৰ লৈ গল ৰাম নাম কিছু মানে হৰি নামে হৈ গল। সেইখিনিতে সমস্যা। সিও দুষ্কৰ যদি তথাপিও পাই যাব, কিন্তু কষ্টকৰ নাপাবও পাৰে। এতিয়া আহি গল, কৈছে গীয়তে খনক আদিভি, খনক চাৰি সিদ্ধই যিখন সদায় ভাগৱত গাই আছে। বৰ্ততে সৰ্বলোকেষু, গোটেই লোকবিলাকত, অকল এই 14 ভুৱনতে নহয়, 14 ভুৱনৰ বাহিৰে কি আছে? বৈকুণ্ঠ আছে, গম পাইছানে? সেই বৈকুণ্ঠটো ভাগৱতখন চলি আছে। আচৰিত পাব, বৈকুণ্ঠত এইদৰেই ভকতসকলে পৃথিৱীৰ পৰা ঈশ্বৰৰ নাম লৈ যোৱা যিসকল ভকত, তেওঁলোকেও ভাগৱত পাতি একদম জয় কৃষ্ণ ধ্বনি কৰি আছে। সেই খণ্ডটো কেতিয়াবা উলিয়াই ল'ম বাৰু। 3য় স্কন্ধৰ 2 ভিতৰ জয় বিজয়ৰ অভিশাপত আছে বৈকুণ্ঠৰ বৰ্ণনা। সিদিনা মোক এজনে ফোন কৰিছে, হয় প্ৰভু যে মণিকূট থাপনা আছে, কোনখিনি পঢ়িলে? মোৰ আপুনি বৈকুণ্ঠৰ বৰ্ণনা পঢ়ক। কৈছে বিচাৰি নাপাওঁ নহয়, মোৰ আপুনি 3য় স্কন্ধ উলিয়াওক। ব্ৰহ্মাণ্ড বাজসিতু বৈকুণ্ঠ নগৰ, যাৰ নমস্কাৰ কৰে সুৰা পুৰণৰ লিখা আছে। চাই তেওঁ পাই গল। কৈছে প্ৰভু অতি সুন্দৰ। তাত কি পাইছে? আপুনি যে সদায় কৈ থাকে জীৱসোপা গৈ যে চতুৰ্ভুজ হৈ গল, গ্ৰেক ঘৈণীয়েক একেলগেই থাকে, এফালে পুৰুষসকল এফালে মহিলাসকল, সেই সোপাই আছে বুলি কৈছে। তাত দেখিছে আছে, তাত পদে পিছত নকৰে। এইটো হয় ভাগৱততে সৰ্বলোকে আছে, সকলো লোকতে পৃথিৱীতো ভাগৱত আহি গল। নাছিল, পৰীক্ষিতৰ জৰিয়তেহে ই আহি গল। তাৰ পিছতে বোলে
ত্ৰায়তে সকলং জগত, সমস্ত জগতখনকে উদ্ধাৰ কৰিব পৰা এখন শাস্ত্ৰ, নট অনলি ফৰ মেন, মানুহৰ বাবেই নহয়। যদি পক্ষী এটাকো শিকোৱা যায়, সিও কি হব, গতিয়ে পাব। নাম মাহাত্ম্য আছে নহয়। গছডালে এতিয়া যিডাল গছ কৃষ্ণই যে ভঞ্জন কৰিছিল, গছেওতো ভগৱানক দেখা পাই শাপমুক্ত হৈ গৈছিল। পক্ষীৰ ভিতৰত জটায়ুলৈ চাওক, জটায়ুৱে শেষ অৱস্থাত দেখিছে যে ৰাৱণে মাতা সীতাক হৰণ কৰিছে, জানিছে মই ৰাৱণৰ লগততো কৃষ্টিব এনেও নোৱাৰো, তথাপিওতো প্ৰভুৰ কাৰণে কিবা এটাটো কৰিম, সি জানিছে মোক পাখি কাটিবই বুলি, তথাপিও প্ৰভুৰ কাৰণে কিবা এটা কৰিম, ঈশ্বৰৰ কাৰণে মৰি যোৱাটো ভালেই। ৰাৱণে দিলে 2খন পখা কাটি, একো শব্দ নাই, ৰাম ৰাম শব্দটো এৰা নাই। ইফালে ৰামে পঞ্চকুটীৰলৈ সি দেখিছে, লক্ষ্মণো নাই, লগ হৈ গল মাজত। মায়া হৰিণেতো খেলি মেলিয়ে লগাই দিলে, কৈছে তুমি কিয় আহিলা, যে মায়ে মোক একদম বহুত গালাজ কৰিছে, আহিব বাধ্য হৈ গলো, মই চিন দি আহিছো। কৈছে হ'ব না, আহি দেখি শূন্য। তেতিয়া সীতাক বিচাৰোতে সেই পক্ষীটোৱেহে সন্ধান যায়, ৰাম মানে পক্ষীটোও গুচি গল চব। ত্ৰায়তে সকলং জগত, যি ভাগৱতৰ মূল মন্ত্ৰ নাম, সেই নামৰ জৰিয়তে পশু পক্ষী, গজেন্দ্ৰ, হনুমান, জাম্বৱন্ত, চাওকচোন এই গোটেই সকলে তাৰিছে নে? ত্ৰায়তে সকলং জগত ইতি কথ্যতে ভাগৱত, এইখনকে কোৱা হয় ভাগৱত। ভাগৱতৰ বিশ্লেষণ বহুতে সংস্কৃতৰ এইটো সংস্কৃত। তাতে আপোনাক মই কিয় কৈছো, বিভিন্ন জনে সিদিনাখন ভাতটোত কলে এজনে ভকত হবলা, মই শুনি আছো, তেখেতে ব্যাখ্যা কৰিছে, মই শ্ৰৱণ কৰি আছো। গটোত তাতে কিবা এটা কৈছে, ৱটোতো কিবা এটা কৈছে, তটো ভকত কলে গৈ নেকি, তুমি কিবা এটা কৈছে, খুব শুনিছিলো, মানে ভাৱে ভাবা, গটোৱে গতি, তুমি এই কৰিবৰ কাৰণে যিখন শাস্ত্ৰত পোৱা যায়, গতিটো কৰিবৰ কাৰণে সেইটো ভাগৱত। বিভিন্ন জনে বিভিন্নতা কৈছে, মোৰ আকৌ কি দৃঢ়তা, মই যদি আখৰ ৰূপে যদি সংস্কৃত শ্লোক এটা পাই যাওঁ, মই গম পাওঁ এইটো বস্তুটো আচল, গম পাইছে নে? তাহলে মোৰ কি শনিটোত যেতিয়া পাই যাওঁ, সোণৰ শনিৰ পৰা যেতিয়া শনিখন লোৱা যায়, মই জানো ই ভেজাল শ্লোকবোৰ। সেইকাৰণে প্ৰভুৱে চাওক, যিখিনি সময়ত কাগজ পত্ৰ সাঁচিপাত ওলোৱা নাছিল, তেতিয়া শ্লোকবোৰ মগজুত আহিছিল। সেইকাৰণে বেদৰ আন এটা নাম শ্ৰুতি। গুৰুৱে শিষ্যক কব, শিষ্যই মনত ৰাখি আকৌ পৰম্পৰাগত ভাৱে আহিছে। সেইবোৰ লিপিবদ্ধ হৈছে ব্যাসৰ জৰিয়তে। প্ৰথম গণেশক লৈ তেওঁ লিপিবদ্ধ কৰাইছে, তাৰ আগলৈতো শ্ৰুতিত আহিছিল। সেই শ্ৰুতিত চাব, ভাৰতবৰ্ষত মোগলে কিমান বাৰ আক্ৰমণ কৰিছে, কিমান বাৰ জ্বলাই দিছে। মোৰ গা আজিও মানে গৰম উঠি যায়, পঢ়া হাতে এনেকুৱা লাগি যায়। 17 বাৰ আক্ৰমণ কৰি মঠ মন্দিৰবোৰ, যিমানবোৰ শাস্ত্ৰ চব জ্বলাইছে। মোগলৰ আক্ৰমণত ভাৰতবৰ্ষৰ অৱস্থা অতি শোচনীয়। আটাইতকৈ ডাঙৰ শোচনীয়, তেওঁলোকে আমাৰ গ্ৰন্থবোৰ জ্বলাইছে। কিমান গ্ৰন্থ নষ্ট হল হিচাপ নাথাকে। কিন্তু তথাপিও প্ৰভু ভগৱন্তৰ কি লীলা যে কোনো কাৰণতে ভাৰতবৰ্ষৰ পৰা এইবোৰ বিলুপ্ত কৰিব নোৱাৰিলে। দেখিছেনে? যে ভাতি সৰ্বলোকেষু গীয়তে খনক আদিভিহি বৰ্ততে সৰ্বলোকেষু ত্ৰায়তে সকলং জগত ইতি কথ্যতে ভাগৱত। যিখন শাস্ত্ৰ 14 ব্ৰহ্মাণ্ডৰ সকলোতে বিয়পি আছে, সকলো লোকতে ই বিৰাজমান। খনক আদি মানে ভকতসকল। খনক শব্দটো কি ধৰিব লাগিব? ভকতে যাক সদায় শ্ৰৱণ কীৰ্তন কৰি আছে, যিখন শাস্ত্ৰই পাপী তাপী সকলোকে মুক্তি দিব পাৰে, তাৰ নাম ভাগৱত। কি বুলি কৈছে? যিটো মহা ম্লেচ্ছ জাতি, সিও শুদ্ধ হৈ আতি, মুখে মাত্ৰ হৰি নাম লয়, কলিৰ ভয়ত গয়া, নামত শৰণ লয়া, ৰহিলা সমস্ত ধৰ্মচয়। তপ জপ তীৰ্থ যাগ যজ্ঞ সকলোবোৰ ধৰ্ম, সকলোবিলাকে কলিৰ ভয়ত একে জেগাত সোমাই গল। ধৰি লৈছো এতিয়া আমি গোটেই ইয়ালৈ বিভিন্ন জেগাৰ মানুহ আহিছো, এই আজি মিনু বাইদেউৰ ঘৰলৈ
আহি গোটেই যাক ক'ত সোমাইছোহি ভাগৱতৰ স্থলীত সোমাই গলো একত্ৰিত হলো নে নাই ঠিক সেইদৰে যেতিয়া কৃষ্ণ গুচি গল দেখিছে তপস্যা দেখিছে সৰ্বনাশ মোক গতি নাইকিয়া কৰিব কলিয়ে অকলে যদি থাকো যজ্ঞ দেখিছে সৰ্বনাশ কলিয়ে টচ টচ কৰি দিব গোটেই সময় লগ হৈ গল লগ হৈ সিদ্ধান্ত কৰিলে কৃষ্ণ ক'ত থাকিব কৃষ্ণ ৰক্ষা কৰিব ক'ত থাকিব কৃষ্ণই নামত থাকিব যেহি নাম সেহি হৰি ভজা তাক নিষ্ঠ কৰি যে নামত যোৱাই ভাল আৰু বুজিব পাৰিছে সেইকাৰণে নাম ললে সমস্তবোৰ হয় নামে তপ নামে জপ নামে যোগ ধ্যান নামে দান নামে পুণ্য কোটি তীৰ্থ সব নামে নাম ধন নামে ধন নামে জন নামে কৈছে নামে ধন নামে জন নামে কুহিত সমস্তবোৰ অকল নাম সেইকাৰণে আমি যে জয় কৃষ্ণটো কৰি আছো কিন্তু ডাঙৰ আমি কাম এটা কৰি আছো ইহ পৰলোকে নামবিনে গতি নাই এই লোকতো নাই পৰলোকতো নাই আপুনি চাবচোন মনটো কিবা এটা কাৰণত মানে অলপ বেয়া লাগি আছে ভাগৱত এটা অধ্যায় পঢ়ি জয় কৃষ্ণ বুলি কৈ দিছিল লগে লগে মনটো ভাল লাগি গ'ল ইহ পৰলোকতো আছে আৰু ইহ পৰলোকে নামবিনে গতি নাই চাৰিও বেদৰ ঐশে মুখ্য অভিপ্ৰায় হেন জানি নামৰ চৰণে চাপি ধৰা গৃহতে থাকিয়া সুখে সংসাৰ কটন সেই নামতে আমি শৰণ লৈ আছো জয় কৃষ্ণ নামটো সিয়ে মহামন্ত্ৰ আমিতো মৃত্যুৰ সময়ত এইটো বাহিৰে একো মনত নাথাকিব চাব পাৰে এই গোটেই ভাগৱত কি মনত থাকিব বুলি ভাবিছে নাথাকে কিন্তু মনত থাকিব এটা শব্দ ঋণি ঋণি জয় কৃষ্ণ যাকে লগ পোৱা থাকে কিমান চিঞৰি চিঞৰি জয় কৃষ্ণ কৰি গৈছো যিফালে যোৱা যায় অভাজনক যদি মাতিলে তাত পুলিটো মানে তাত বীজ সিঁচিমে আৰু এইটো অহংকাৰ কাৰণে তাত বীজটো সিঁচিমে যদি কেনেবাকে ৰাতি থাকি পিছদিনাখনে থাকো পুলি ডাঙৰ হৈ যায় পুলি ডাঙৰ হয় 3 ঘণ্টাটো মই এৰি নিদিওঁ পুলিটো যি কাৰণে তাত জীয়াই তুলিমেই এবাৰ লংকালৈ গলো জয় কৃষ্ণ আমাৰ ইজনে সিজনে দেখালে জয় কৃষ্ণটো নামটো আচলতে পাহৰি গ'ল জয় কৃষ্ণ আপুনিতো কৈছে জয় কৃষ্ণ এইটো এটা পাপত কৰিলে নামত শৰণ লৈছো নামত শৰণ লৈ বাৰে নামে হৰে সবে পাত সমস্ত পাতকে হেৰি আপুনি ফোনটো অহাৰ লগে লগে এই চব মনত পেলাই দিলে কোনোবাই এজনে সেইজন আপোনাৰ খুহি আপোনাৰ লংকালৈ প্ৰথম গলো এইবাৰ লগতে লংকালৈ যোৱা গ'ল তাত মানে জয় কৃষ্ণৰ প্ৰচলন নাই খালি 2-এজন প্ৰভুৱে নেটত চাই জয় কৃষ্ণটো লৈছে তে ৰাতি থকা ব্যৱস্থা হৈ গ'ল ৰাতি থাকিলো ভাগৱত ব্যাখ্যা হল জয় কৃষ্ণক পুলিটো ৰুই দিলো পিছদিনাখন অকমান দবাই দিলো দবাই দিয়া আগতে মই যোৱালৈকে আইসকলে জয় কৃষ্ণ আৰম্ভ কৰিলে পিছদিনাখন আকৌ এবাৰ পৰি গ'ল মোৰ ভাল জীয়াৰটো অলপ দবাই দিলো কৈছে জয় কৃষ্ণ আমি আৰু নেৰো একদম আৰু এটা কথা কব যাওঁ এই ভাগৱতৰ লগত জড়িত নোহোৱা কিছুমান বন্ধু বান্ধৱ পাওঁ নহয় হঠাৎ ওলাই যায় জয় কৃষ্ণ সিহঁতেও কৈ জয় কৃষ্ণ ভাগৱতৰ জড়িত নহয় কিন্তু তেওঁলোকৰ যদি কৈ জয় কৃষ্ণ জয় কৃষ্ণ জয় কৃষ্ণ তাৰমানে চাওক সেইকাৰণে আমাক মানে ধাৰ্মিক বন্ধু লাগে আপুনি জয় কৃষ্ণ বুলি কওঁতে ভাগৱত নুশুনাকেও যে মুখত এবাৰ উচ্চাৰণ কৰিলে একবাৰ হৰিৰ নাম লয়ে মাত্ৰ কৰিতে উচিত যজ্ঞৰ পাত্ৰ এবাৰ যদি কোনোবাই নাম ললে হৰি নাম তাৰমানে কৈছে যিবিলাক পাপ সেইবিলাক শুকান মন পাতকো শুকান মন হৰি নাম উত্তাপন সনেকতে দহি কৰে চন্ন আপুনি জয় কৃষ্ণ কৰে জয় কৃষ্ণ কলে তেওঁৰো পাপ নাইকিয়া কৰিলে আপুনি দেখাই নাই মই দেখাই নাই কিন্তু অটমেটিক একজনে যদি নাম উচ্চাৰে শুনা মানে সবাৰো পাপ হয় এজনে উচ্চাৰণ কৰিলে পাপ নাইকিয়া হব আজি প্ৰায় 1 বছৰমান আগত মোৰ এটা ডাঙৰ অভিজ্ঞতা ইউবিয়াত কিমান ভিৰত সোমাই গলো লাইন লাগি আছে বহুত জনৰ পিছত মই কৰি আছো কিন্তু মই সিদিনাখন পেমেন্ট নললেও নহয় কামত আছো অতিষ্ঠ হৈ গৈছো মাজে মাজে কাৰেণ্টটো যায় গৰম একদম গমে পাই ইমান সোপা মানুহ লাইন লাগি আছো কোনোবাই এজনে কৃষ্ণ বুলি ক'লে বুজিছেনে মানে মই 2 ঘণ্টামান গমেই নাপাওঁ কৃষ্ণ কথা ময়ো পাহৰিলো কৃষ্ণ বুলি ক'লে লাইন ভাঙি আহি মই বিচাৰি ফুৰিছো কোনজন মানুহে কৈছে পাই গলো সি বুজিছেনে এই হাতী বাটৰ এজন ছাৰ মই আহি সেয়া কৰিলো জয় কৃষ্ণ বুলি তেওঁ অচিনাকি মানুহ চব খাই গ'ল তেওঁ ঘামি জাপি কিবা হৈ আছে মানে বুলিছে মই বোলো চাওক ইমান সময় মই ঈশ্বৰৰ কথা পাহৰি আছিলো আপুনি যে কৃষ্ণ বুলি ক'লে মই গম পাইছো আপুনি ভকতৰ মুখত কৃষ্ণ নাহিব
আপোনাক এটা প্ৰণাম কৰি গ'লে মোৰ কামো সোনকালে হৈ যাব। মই লগৰ উঠাই দিলো তাতে। তেতিয়া তেওঁ কৈছে মই ৰিটায়াৰ্ড টিচাৰ, গম পাই গৈছো যে এতিয়া অকমান ভাগৱত পঢ়ি আছো, একদম আহিয়ে থাকি দিয়ক পঢ়ি। চাওকচোন, এই মানুহজনে কৃষ্ণ বুলি কোৱাৰ লগে লগে মই লাইন ভাঙি আহিছো, আহি তেওঁক এটা সেৱা কৰিছো, তেওঁৰ লগত মোৰ চিনাকি পৰ্ব এটা হৈ গৈছে। এইটো যে নামৰ মাহাত্ম্য, আৰু নামে লাষ্টত লওঁতে ক্ৰিয়া কৰি দিওঁ। এতিয়া চাওক, জীৱনৰ অন্তিম সময়ত কেতিয়াবা মই ৰিচাৰ্চ কৰো, ভাবি থাকো এইটো বৰ দুখজনক পৰিস্থিতি। এতিয়া এই গৃহস্থই প্ৰসংগতে কৈছো, এদিনতো পৃথিৱীৰ পৰা যাবই লাগিব। কিমান সুন্দৰভাৱে পৰিপাটিকে ঘৰ এটা বনাইছে, হয়নে? কিমান ধুনীয়া এটা শৰীৰটো এটা ঘৰ বুলিয়ে ধৰক। এই ঘৰটোৰ পৰাও আত্মাটো ওলাই যাব, এই সম্পত্তি। সিদিনাখন বাৰু মিনু বাইদেউ বিচনাত পৰি কান্দি নাথাকিব। উদাহৰণটো দিছো, সকলোৱে যোৱাটো সিদ্ধান্ত কোনোৰে নাথাকে। হয়, এই যে যদিহে নামত শৰণ লয়, ভাগৱতৰ তত্ত্ব ভালদৰে বুজি পায়, মৃত্যুটো এটা উৎসৱহে, কিমান ভাল লাগিব। আৰু উন্নত শৰীৰ এটা পাম, যিটো শৰীৰত জৰা ব্যাধি ৰোগ শোক আছে, ইয়াতকৈ চিন্ময় দেহৰ অধিকাৰী হম। কিমান ডাঙৰ কথা। সেই তত্ত্বটো মই এতিয়া দেখিছো যে ভাগৱতৰ ব্যাখ্যাকাৰবিলাকে এই কথাটো উল্লেখ নকৰে বা তেওঁলোকক আলোচনা মই দেখা নাই। তাৰ কাৰণটো আচলতে গোটেই ভাগৱতখন তেওঁলোকে অধ্যয়ন কৰি ল'ব পৰা নাই। অধ্যয়ন কৰিলে দিয়াই আছে। আজি সুবিধা পালে গোটেই ভাগৱতখনৰ 12টা স্কন্ধ অলপ আজি আমি টাচ কৰিম, যদি সময় খোজো অকমান আগবাঢ়ি দিছো। জয় কৃষ্ণ। দ্বিতীয় স্কন্ধৰ কথা শুনি উৎসুকে অৰাম নিৰপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে কৃষ্ণ পদ পংকজক হৃদয় ধৰে দিলান্ত সিদ্ধান্ত তাংক সাধু দ্বিতীয় স্কন্ধৰ কথা শুনিও উৎসুকে নিপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে। যে সুখদেৱে পৰীক্ষিত ৰজাৰ প্ৰশ্নটোৰ উত্তৰটো দিবলৈ গৈছে। এতিয়া প্ৰশ্নটো আমি অলপ জানি ল'ব লাগিব। ইতিমধ্যে প্ৰথম স্কন্ধত প্ৰশ্নটো কৰিছে। প্ৰশ্নটো এই বুলি কৈছে যে প্ৰথমে তেওঁ যেতিয়া অভিশপ্ত হৈ গ'ল পৰীক্ষিত, তেওঁ গুচি গ'ল গংগাৰ পাৰলৈ।
ৰাজ্যখন ভগাই দিলে নিজৰ পুত্ৰ যে তুমি এইটো সুন্দৰ ল'বা, তুমি এইটো সুন্দৰ ল'বা। মাকক কৈছে, ইৰাৱতী আছিলে, ইৰাৱতীক কৈছে যে তুমি ল'ৰাকেইটা আছে যেতিয়া চিন্তা নাই, মোৰতো মৃত্যুয়ে হ'ব, মই যাওঁ। গংগাৰ পাৰতে বহিলম। গংগা যি অতি পবিত্ৰ স্থান। ৰজা যোৱা গম পাই, ৰজাৰ লগতো কিমান পাৰিষত থাকি আৰু হয়নে, ৰজাক ভাল পোৱা গোটেই মানুহবোৰ গ'ল, গোটেই ঋষিবোৰ আহিছে, দেৱ ঋষি, ৰাজ ঋষি যিমান আছে গোটেইবোৰ আহি বহি আছে। গোটেইবিলাকে বহি থকা দেখা পাই ৰজাৰো ভাল লাগিল। মৃত্যুৰ সময়ত মোৰ অন্তত অকলশৰীয়া নহয়। বাকীবোৰে আকৌ চাব গৈছে কেনেকে টককে সুটিয়াব, কেনেকে মৰিব। কাৰণ মানুহ এটা মৰা কথাটো আচলতে কোনেও নাজানে। ভাগ্যৰ মূৰত জীৱ যোৱা দৃশ্যটো চাব পাৰে। সাধাৰণতে পুত্ৰই মাক দেউতাকৰ পায়, স্বামীৰ ঘৈণীয়েকে পায়, এনেকুৱা থাকে দুই এটা। এনে বন্ধু বান্ধৱবোৰ আচলতে মৃত্যুৰ সময়ত নাথাকেতো, ৰেয়াৰ। কি হয় হ'ব বুলি আঁতৰি যাব হয়নে। কিন্তু মৃত্যুৰ শেষ মুহূৰ্তত প্ৰিয় ব্যক্তিজনকহে কেৱল গৱেষণা কৰা যায় আৰু জিজ্ঞাসু সকলে চাই থাকে। মোৰ এটা স্বভাৱ আছে, মই তেনেকুৱা খবৰ পালে কিন্তু মই ঘণ্টাৰ পিছত ঘণ্টা বহি থাকো। বেলেগক নকওঁ যে মৃত্যুৰ দৃশ্য চাবলৈ আহিছো, শুনিলে বেয়া পাব যে, তথাপিও যত্ন কিন্তু কৰো। মৃত্যুৰ সেই দৃশ্যটো চাবলৈ যেতিয়া গোটেইবোৰ গোট খালে, তেতিয়া পৰীক্ষিতে ভাবিলে 7 দিনটো আছে মোৰ, বছা বছা ঋষিবোৰ আছে। তাৰে জনা ব্যক্তি এজনক সুধিছে, প্ৰভু এই 7 দিন মই কিবা এটাতো কৰি থাকিব, অকল বহি থাকিলেতো নহব, কি কৰিম? তেতিয়া তেওঁ চিন্তাৰে যিটো ঢুকি পাইছে, তেওঁ কৈছে আপুনি এটা কাম কৰক, আপুনি ৰজা যেতিয়া সেই টকা পইচা আছে, দান কৰকচোন দুখীয়া মানুহ। দান কৰিলে জানো ছাৰ কিবা অকনমান কামতে আহে। তেতিয়া মহাৰাজ পৰীক্ষা কৰিছে, খুব ভাল লগা নাই। কাৰণ দান কৰিলেই যদি শাপমুক্ত হলোহেঁতেন, পৃথিৱীৰ মানুহে চবে দান কৰি কৰিয়ে নমৰিলেই হয়। আপোনাৰ প্ৰশ্নটো বেয়া পোৱা নাই, কিন্তু মোৰ মনত ফুটো হোৱা নাই। কাৰণ পৰীক্ষিত নিজেই মাকৰ গৰ্ভত ভগৱানক দেখি অহা মহাভাগৱত। দ্বিতীয়জনক সুধিলে, দ্বিতীয়জনে কৈছে এটা কাম কৰক, যে যিহেতু ভাৰতবৰ্ষত বহুত তীৰ্থস্থান আছে, সেই তীৰ্থস্থানবোৰলৈ যদি আপুনি যায়, কিবা কাটা যাবও পাৰে। তেতিয়া পৰীক্ষিতে কৈছে আপোনাৰ যুক্তিটো খুব বেয়া নহয়, কিন্তু এটা কথা মই জানো, ইমানবোৰ তীৰ্থস্থান আছে, 7 দিনত মই কেইখনত যাম? 2খন মানত গলে 2খন মানে বেয়া পাব, সেইটো খুব সমীচীন নহয়। এইদৰে বিভিন্নজনে বিভিন্ন মত দিছে, কিন্তু পৰীক্ষিত সন্তুষ্ট হোৱা নাই। তেতিয়াই সেই সভালৈ ভগৱন্তৰ কৃপাত সুখদেৱ আহি আছিল। সুখদেৱ অহাৰ লগে লগে সকলোবোৰ ঋষি আৰু তাত থকা ব্যক্তিসকল সমন্বিতে পৰীক্ষিতে তেওঁক খুব আদৰ সাদৰে আনি সোণৰ সিংহাসনত বহুৱাইছে। বহুৱাই তেওঁ ভৰি হাত ধুৱাই তেওঁ পাদুদক ক্ষীৰত লৈ ধাৰণ কৰি এটা প্ৰশ্ন সুধিছিল যে কাহাক ভজিব, কাহাক যজিব। কৈছে মই কাক ভজিম, কাক যজিম, কাহাক পুজিব মনে। এইকেইদিন মৰণৰ সময়ত মই কাক ভজা উচিত? বহুত দেৱতা আছে, যিজনক ভজিলে মই গতি পাম, এই বুলি প্ৰশ্নটো কৰিছিল। অতঃ পিচ্ছামি সংসিদ্ধি যোগিনাং পৰমং গুৰু। অতঃ সেইকাৰণে পিচ্ছামি মই সুধিব ইচ্ছা কৰিছো, যোগিনাং পৰমং গুৰু, যোগীৰ ঈশ্বৰ সৰ্বশ্ৰেষ্ঠ যোগী আপোনাক মই সুধিব বিচাৰিছো, যত কাৰ্যম ম্ৰিয়মানস্য সৰ্বদা। এজন মৃত্যুমুখী মানুহৰ কৰ্তব্য কি? মৃত্যুমুখী। ইমান ধুনীয়া প্ৰশ্ন কৰিছে। অকল পৰীক্ষিতেইটো মৃত্যুমুখী নহয়, মৃত্যুমুখী কোন? সমগ্ৰ জীৱকুল। সেই প্ৰশ্নটো কেনেকে আমাৰ গুৰুজনাই মানে কৰিছে জানেনে? ধন্য নৰপতি মতি উত্তম তোমাৰ, পুছিলাহা যিটো কথা সংসাৰতে সাৰ। কি ধুনীয়া অনুবাদ। সেই কথাটো শুনা পাই সুখদেৱে গম পাই গল এই প্ৰশ্নটোৱে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ প্ৰশ্ন, যে মৃত্যুমুখী মানুহ এজনে কি কৰ্ম কৰা উচিত জীয়াই থকাৰ সময়খিনি। আমিও মৃত্যুমুখী, কি কৰ্ম কৰিলে আমি মৃত্যুক জয় কৰি আৰু উন্নতৰ জীৱন যাপন কৰিব পাৰিম। সেইকাৰণে কৈছে যে কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাক সাধুবাদ কৰি। এইটো বৰ গুৰুত্বপূৰ্ণ পদ। প্ৰশ্নটো শুনাৰ লগে লগে উত্তৰ দিয়া নাছিল সুখদেৱে। প্ৰশ্নটো শুনা পোৱাৰ পিছত উত্তৰটো দিব যাওঁতে কৃষ্ণৰ 2 চৰণ হৃদয়ত ধাৰণ কৰি দিছিল। বহুত ডাঙৰ কথা।
আমি যে ভাগৱত শুনিব আহিছো এই এইখনত আসনত বহুতে জয় কৃষ্ণ বুলি কৈ হৃদয়ত কৃষ্ণ ৰূপটো ধাৰণ কৰিবলৈ এইটো ইয়াৰ পৰা বুজাইছে আমি যে জয় কৃষ্ণ সকলোৱে কৈ আছে জয় কৃষ্ণ কৰিলে খুদাই নহব ভিতৰটোতো এটা আলোড়ন হ'ব লাগিব সেই বস্তুটো তেতিয়াহে জয় কৃষ্ণ হৃদয় ধৰ এটাকে মুকুতি পাইবা জয় কৃষ্ণৰ লগত কৃষ্ণৰ মূৰ্তিটো অনুধাৱন কৰিবই লাগিব যে এই আসনখনত যেতিয়া এবাৰ সেৱা কৰিব লাগে বিভিন্নজনৰ বিভিন্নটা মন্ত্ৰ থাকে জয় কৃষ্ণটো সৰ্বশ্ৰেষ্ঠ মন্ত্ৰ মই এতিয়ালৈকে যিমান গৱেষণা কৰিছো ৰান্ধনীয়ে ৰান্ধিব গৈছে বাৰ্ণা জ্বলোৱাৰ আগত জয় কৃষ্ণ চাব দেই খাব ওলাইছো বোলে একো নাজানো তন্ত্ৰ মন্ত্ৰ কামে নিয়ে নহয় কলিযুগত নামেহে কাম নিয়ে জয় কৃষ্ণ দেখিছে যি কাম নকৰো গাড়ীখন ষ্টাৰ্ট কৰিছো জয় কৃষ্ণ ক'ৰবালৈ গমন কৰিছো জয় কৃষ্ণ কোনোবাই বোলে ফ্ল'ৰ মাজিব গৈছে মজিয়াখন মাজিব জয় প্ৰতিটো কাম এই শব্দটো বাক্যটো ইয়াতে বুজাই দিছে যে কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি হৃদয় মানে আমাৰ যিখিনিত আমি অসহৰ স্পন্দন আছে খুব ভয় খালে আমি কোনোবা এটা জেগাত দূৰকে বুকুখন কঁপি যায় নহয় সেই জেগাটোৰ নাম হৃদয় বুলি কোৱা হৈছে সেই হৃদয়ত এটা সৰু পদ্ম আছে 8টা তাৰ পাহ আছে অষ্টদল পদ্ম তাতেই প্ৰভু ভগৱান সুপ্ত অৱস্থাত থাকে সৰুতে জাগ্ৰতত থাকে 5 বছৰলৈ 5 বছৰৰ পিছত তেখেত সুপ্ত হৈ যায় পুনৰ তেওঁক জাগ্ৰত কৰিব লগা হয় কৈছে হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুবাদ কৰি এবাৰ তেওঁক উত্তৰ দিব ধৰিলে যে হে ৰজা তুমি যি প্ৰশ্নটো কৰিলা এই প্ৰশ্নটোৱে সমগ্ৰ পৃথিৱীৰ বাসীক উদ্ধাৰ কৰিব কল্যাণ হ'ব কৈছে মুখ্যৰো সাধনীটো জগতৰ হিত লভিলা মুকুতি যিটো তাহাৰো বাঞ্ছিত যিসকলে মুক্তি পাব বিচাৰিছে ইচ্ছা কৰিছে তেওঁলোকক কিন্তু এই প্ৰশ্নটোৱে উপকাৰত আহিব ইমান ধুনীয়া প্ৰশ্ন কৰিলা আৰু কিছুমান মানুহ পৃথিৱীত জীয়াই আছে কেৱল পূৰ্বপুৰুষৰ পৰা কৰি অহা কৰ্মবোৰ কৰি আহিছে তেওঁলোকৰ জ্ঞান ধৰ্ম বুলি একো নাই কৈছিল দেউতাই মই কৰি আহিছো কিন্তু সেইটো কিয় কৰিছিল তেওঁ কিন্তু সূত্ৰটো নাজানে এইটো যিটো পৰম্পৰা আচাৰ বুলি কোৱা হয় আপোনালোকে আচৰিত পাব কিছুমান সম্প্ৰদায়ত এতিয়াও এনেকে গোট খোৱাৰ লগে লগে তেওঁলোকে বাৰুণী দেৱীৰ পূজা আগবঢ়াব আমি যে যেনেকে এতিয়া শৰাই আগবঢ়াইছো কিবা এটা ইত্যাদিতে তাত কি কৰিব বাৰুণী দেৱী বুজি পাইছে খুৰা আগবঢ়াই তেওঁলোকক কলে কিয় কৰিছে এইটো নে আমাৰ কাকা দেউতাকে কৰিছে আজু কাকাই কৰিছে ইত্যাদি ইত্যাদি সেইটো কিন্তু শাস্ত্ৰসন্মত নহয় কৈছে নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে জ্ঞান নাই ধৰ্ম কৰি আহিছে দেখা পায় এবাৰ যিটো নিজৰ জাতি ধৰি লৈছো কোনোবাই ব্ৰাহ্মণ কোনোবাই ক্ষুদ্ৰ কোনোবাই বৈশ্য কোনোবাই ক্ষত্ৰিয় সেইমতে কৰি আহিছে নিতে বলি বিশ্ব পাঞ্চ যজ্ঞক আচৰে আচলতে আমি 5টা যজ্ঞ কৰ্মকাণ্ডীয়ে সদায় কৰিব লাগিব 5টা যজ্ঞ নকৰো নহয় আমি গম পাইছে নাজানিয়ে কৰিব ব্ৰহ্মযজ্ঞ আছে দেৱযজ্ঞ আছে ভূতযজ্ঞ আছে পিতৃযজ্ঞ আছে আৰু নিযজ্ঞ 5টা যজ্ঞ পাৰ ডে কৰিব লাগিব তেতিয়া সেইখন ঘৰ কিন্তু কলিকিত দুখৰ পৰা উপকৃত হ'ব কিন্তু সেইটো নকৰি যদি শ্ৰৱণ কীৰ্তন কৰা হয় কি সহজ ৰাতিপুৱা শুই উঠি গাৰ ওচৰে ধুই আৰু ধুমডাল লগাই জয় কৃষ্ণ এবাৰ যদি কৈ দিয়ে সেইটোৱে হৈ গ'ল সেইটোৱে পঞ্চযজ্ঞ ওপৰত আছে এতিয়া আমি কেনেকুৱাকে চলিম পূৰ্বপুৰুষে আমাৰ যিবোৰ আচৰণ দেখুৱাইছে সেইবোৰ ত্যাগ কৰিম কৃষ্ণ কৈছে সৰ্ব ধৰ্ম পৰিত্যাজ বুজি পোৱা নাই বাক্য চাওক আমাৰ ককাসকল ভুল আছিল জনা নাছিলে নাই আপুনি ঠিক প্ৰশ্নটো কৰিছে আমাৰ একেবাৰে মূলত আছে কোনে স্বয়ম্ভু মনু আৰু ব্ৰহ্মা হয়নে বাৰু ব্ৰহ্মাই স্বয়ম্ভু মনুক প্ৰথম জ্ঞান দিছিল আহি আহি কালৰ কৰ্মত মানুহবোৰে নিজেই নিয়ম সৃষ্টি কৰিলে আজু কাকা কাকাহঁতে ভুলেই কৰি গৈছে আজি এইটো সম্বন্ধতে অকমান আলোচনাই হ'ব ওলাইছে যেতিয়া মানে আপোনালোকক মই এইটো কথা একেবাৰে জানিবৰ কাৰণে স্পষ্টীকৰণৰ কাৰণে মই জনাই দিছো যে এখন দেশত এজন ডাঙৰ সদাগৰ আছে গাঁৱলীয়া সদাগৰ গাঁওখনো ডাঙৰ আৰু তেওঁ মানে জগত বিখ্যাত সদাগৰ আছে তেওঁ 3 বছৰ 4 বছৰ একেলগে মানে
নৌকা বিহাৰ বস্তু উঠাব বিভিন্ন জাগাত মানে তেওঁ কি কৰিব বস্তুবোৰ দি ফুৰে তেওঁ পত্নীগৰাকী আৰু দুটা সন্তান আছিল সন্তান দুটা যদিও মানে শিশু হৈ আছে তথাপি তেওঁ বেপাৰলৈ যাবই লাগিব 4 বছৰ মানৰ পিছত তেওঁ আহি এবাৰ ঘৰত ঘৈণীয়েকক ক'লে যে আজিতো বহুদিন মই পিতৃ শ্ৰাদ্ধ কৰিবই পৰা নাই পিতৃ শ্ৰাদ্ধটো এবাৰ ডাঙৰকে কৰিম আৰু সদাগৰৰ এটা স্বভাৱ যে গাঁৱৰ গোটেই মানুহবোৰক মাতিব জবৰাজ খানা দিব আৰু প্ৰত্যেকে মনোপুত মানে বস্তু আৰু ধন দান কৰে আজিৰ যুগত ধৰি লওক 2000 টকীয়া নোট এখন দি খাব কৰে আজিৰ যুগত সকলোৱে মানে তেওঁলোকৰ সকাম বুলি ক'লে ফূৰ্তি আৰু কাপোৰ কানিও পাম পইচাও পাম কিনে গৈ ভাল লাগে আৰু হেৰি আৰু তো সদাগৰ মানুহজনে স্বাভাৱিক সদাগৰৰ ঘৰৰ সকাম বুলি ক'লে একদম উলহ মালহ এটা ল'ৰাৰ বয়স 6 বছৰ আৰু দ্বিতীয়টোৰ বয়স 4 বছৰ এই যে দেউতাকে যে বেলেগত ঘূৰি ফুৰে মাকে মানে মৰমতে এজনী মেকুৰী পুহিছে কলা মেকুৰী বৰ প্ৰিয় বিছনাত তাকে খুৱাই লৈ মৰম কৰি থাকে সকলোৱে জানে সদাগৰৰ ঘৈণীয়েকৰ কলা মেকুৰীজনী বৰ প্ৰিয় যেতিয়া সদাগৰ আহি পালে চাৰিওফালে জনাই দিলে অমুক দিনাখন আমি পিতৃ শ্ৰাদ্ধ কৰিম সকলোৱে বস্তু বাহিনী যোগাৰ লাগি গৈছে সদাগৰৰ ঘৰত কাম কৰিও ভাল লাগে কোনোবাই কল বিচাৰিছে কোনোবাই মাহ পখাইছে কোনোবাই কল জাক দিছে উখল মাখল পৰিৱেশ ধুনীয়াকে ৰভা সভা দিছে এতিয়া কলপাতৰ ৰভাহে আৰু আজিকালি আমাৰ ৰভাবিলাক বদলি গৈছে উলহ মালহেৰে বস্তুবোৰ দৈ ঘি মৌ চব গোটাইছে সমস্যা হ'ল মেকুৰীটোক লৈ ই য'তে প্ৰতি মুখ দি ফুৰে বুজিছে ইয়াক লৈ মানে সমস্যাত পৰিছে এতিয়া একো ক'ব নোৱাৰে সদাগৰে মৰমৰ ঘৈণীয়েক কেনেকেনো কয় ইমান আদৰ কৰিছে হয় এতিয়া সকাম বুলি বোলেতো মাৰি পেলাব নোৱাৰে তেতিয়া এটা বুদ্ধি কৰিলে পুৰোহিতে হেৰি কৰক য'তে পতে থাকিলে মেও মেওহে থাকিব এই আমাৰ সকলোৱে চকুৰ আগতে বান্ধি দি দিয়ক দেখা পাই নেকি আৰু ওচৰত যিহেতু ৰাণী বহিব সদাগৰ ঘৈণীয়েক বহিব ওচৰত থাকিলে সেইটো পলো এটা আনি মেকুৰীটো থৈ একে ৰাণী বহা ওচৰতে থৈ দিছে এই দৃশ্যটো লক্ষ্য কৰিছে 6 বছৰ আৰু 4 বছৰীয়া পুতেকে সিহঁতক বাকীবোৰৰ প্ৰতি ইমান মন নাই সিহঁতৰ অকমান আকৰ্ষণ হৈ গ'ল মেকুৰীটো সাজ বহি গৈছে মেকুৰীটো মাৰ মেকুৰীটো আৰু সেই মেকুৰীটো বন্দী কৰি থৈছে ওচৰতে সিহঁতে বহি ধুনীয়াকে সকাম চকাম খাই গুচি গ'ল সদাগৰে সকলোকে সুন্দৰভাৱে বিদায় কৰি সকলোৱে আনন্দ আৰু মেকুৰীটো বন্দী কৰি থোৱাৰ কাৰণে কাৰো অসুবিধা নহ'ল নতুবা গাখীৰত মুখ দিলে কিমান অসুবিধা তে দিন গৈ আছে সদাগৰৰ দিন মৃত্যু মুখত পৰিল ল'ৰাকেইটা বেকা হৈ গ'ল সিহঁতেও বেপাৰত লাগিল দুইটাই দুইফালে বেপাৰ কৰিব যায় তেওঁলোকেও 4-5 বছৰৰ মূৰত এইবাৰ লগ হৈ গ'ল মাক আৰু দেউতাক দুয়ো ঢুকাই গ'ল তেতিয়া ডাঙৰটো সৰুটো ভাইকে ক'লে দাদা এটা কাম কৰো আগতেতো আমাৰ ঘৰত সকাম পাতিলে সকলোৱে ভালে পায় এতিয়াও আমাৰ সুনাম আছে আমাৰ বেপাৰ ভালে চলি আছে আমি যদি পিতৃ শ্ৰাদ্ধ কৰি নিদিওঁ ভুল হ'ব ভাল কথা ক'লা তুমি পাহৰি আছিলো টকা পইচাৰ চিন্তা বুলি সিহঁতে আগতকৈ উলমাল বা ঘোষণা কৰি দিছে যে আমাৰ ঘৰত দেউতাহঁতে যিমান সকাম পাতিছিল তাতকৈ দুগুণ আমি ভালকে সকাম পাতিম এবাৰ ৰাইজে ভাবিছে 2000 জাগাত 4000 দুটা বেপাৰী আৰু প্ৰতি একদম যোগাৰ কৰি আছে যে যিমান পাৰে সকলো কষ্ট কৰি উন্নত ভাৱে কৰিছে গোটেইবোৰ যোগাৰ হৈ গ'ল এই সকাম কাইলৈ হ'ব আৰু খাচকে মনত পৰি গ'ল সৰু পুতেকৰ তাৰ এটা বস্তু ৰৈ গ'ল নহয় কি হৈ গ'ল যে ঘি মৌ যিমান আছে চব আনিলে মেকুৰীটো আমাৰ ঘৰত সকাম পাতিলে মেকুৰী এটা আগত থবই লাগিব কাৰণ সৰুতে দেখিছো বুঢ়াহঁতক সুধিলে কৈছে তোমালোকৰ কি নিয়ম আছিল মই নাজানো কিন্তু মোৰ মনত আছে সেই দিগদাৰ কৰি থকা মেকুৰীটো কিন্তু আগত থৈ দিয়ে সব কথা যোগাৰ হৈ গ'ল কল চল ভীম হৈ গ'ল এতিয়া একদম গোটেই ৰাতি মেকুৰী বিস্ফাট একদম কলা মেকুৰী নাপায় ইখন গাঁৱত যে কলা মেকুৰী গৈ গৈ তাৰে কোনোবা কেইজন মানে ওচৰৰ গাঁও এখনৰ পৰা ৰাতি পুৱতি নিশা 3টা বজাত আনিছে গোটেই ৰাতি টোপনি ক্ষতি হেৰি এই দুটা ভাই ককাই তাৰমানে সেইটো নাপালে পূৰ্ণাংগই নহ'ব যেতিয়া ৰাতি খবৰ দিছে বাচিছো দে এইবাৰহে মা দেউতা আত্মাই শান্তি পাব বুলি পিছদিনা নিৰ্দিষ্ট জাগাত থৈছে
উলহ মালহেৰে সকলোকে আনন্দ মনেৰে দান দক্ষিণা কৰি গৈছে আৰু সেই দিন ধৰি সেই সদাগৰৰ ঘৰত পৰম্পৰা ভাৱে কলা মেকুৰীটো পলত থোৱাটো চলি আহিছে। এইটো এটা প্ৰতীকাত্মক এটা কাহিনী। এতিয়া চাওক, আপুনি যদি লিগেচি ডাটা চাই আপুনি কেইজনলৈ চাব, আপুনি অতি বেছি কাকা আজু কাকালৈ পাইছে, তাৰ আগত পোৱা নাই। আজু কাকাৰ দিনতো নিয়ম নীতিবোৰ কেনেকুৱা হৈছিল, কোনোবাই যি পৰামৰ্শ দিয়ে তাকে মানিছিল, কাৰণ তেতিয়া শাস্ত্ৰবোৰ নাছিল। চাব দেই, যে ব্ৰাহ্মণ পণ্ডিতসকলৰ লগত মন্ত্ৰৰ কেইখনমান পুথি আছিল। এই ব্ৰাহ্মণ সকলকো অসমলৈ আনিছিল বিশেষকৈ আহোম ৰাজত্বৰ সময়ত ত্ৰয়োদশ শতিকাত গোবিন্দ মিশ্ৰ কনৌজৰ পৰা অনা হৈছিলে। যে অসমখন হৈছে গোটেইখন মানে অসুৰৰ দেশ, বান ৰজাৰ দেশ, নৰকাসুৰৰ দেশ, তথাপিও ব্ৰাহ্মণ্য ধৰ্মটো প্ৰতিষ্ঠাৰ বাবে কনৌজৰ পৰা অসমলৈ আহোম ৰাজত্ব কালত অনা হৈছিল। তেওঁলোকেও যিখিনি মানে দুখনমান পুথি লৈ আহিল, গোটেইবোৰতো অনা সম্ভৱপৰ নহয়। আনাখিনি আনিল, তাৰে কিছুমান তেওঁলোকেও ক'ৰবাত সংযোগ কৰি লৈছে নেকি, এইটো আমি ভাবিব নোৱাৰো, এইটো সময়ে নিৰ্ণয় কৰিম। আৰু যেতিয়া মহাপুৰুষ শংকৰদেৱে অৱতাৰ বহন কৰিলে, যে দেখিলে যে ঘোৰ কলিযুগটোত ৰাম নামেৰেহে কি কৰিব পাৰিব, পাৰ কৰিব পাৰিব। সেইকাৰণে এই মহাভাগৱত ভগৱন্তই তেওঁক আকৌ অসমলৈ প্ৰেৰণ কৰিছে। বহুত ডাঙৰ কাহিনী, অসমত নাছিলেতো, লৈ আহিছে। জগন্নাথক সপোনত দেখাইছে যে শংকৰ ৰূপে মই অৱতাৰ হৈ গলো, শুবলৈ তুমি পঠোৱা। জগদীশ মিশ্ৰই লৈ আহিছে ভাৰ সাঁচিপাত আনি মহাপুৰুষ শংকৰক বিচাৰি চাওক, যি দিনত কোনো যোগাযোগ নাছিল, আপোনাৰ দিল্লীৰ পৰা বা জগন্নাথৰ পৰা খোজকাঢ়ি ইমানখন ভাগৱত, এখন ভাগৱত এনেকে আমি লৈ আহিব পাৰো, সেইখন সাঁচিপাতৰ ভাগৱত ভাৰ বান্ধি লৈ আহিছে, ভাৰী লৈ আহিছে, বিচাৰি পূব পালে অসম সোমালেহি, বোলে ক'ত বৰদোৱা নামৰ ঠাই এটুকুৰা, কেনেকে ডায়েগ্ৰাম লৈছে, এইটো চব ভগৱন্তৰ কৃপা। আহি মহাপুৰুষ শংকৰদেৱক লগ পালেহি, দেখোন তুমি বেলেগকো দিব পাৰিলে, দিয়া নাই। কথা বতৰা পাতিয়ে গম পাইছে সপোনত দেখুৱাজন এওঁৱেই, কথা বতৰা পাতিলে গমেই পালে। তেওঁতো শ্লোক মাতিছে ভাগৱতে, তেতিয়া তেখেতক দেখিছে, তেওঁ অনুবাদ কৰিছে। অনুবাদ কৰোতে মহাপুৰুষ শংকৰদেৱ অসমৰ মানুহে সেইখিনি সময়ত চিনি পোৱা নাছিল, বিভিন্ন জেগাত তেওঁ ঠাই সলাব লগা হৈছিল। যি ঠাইতে গৈছিল তাতে নাম ধৰ্ম প্ৰচাৰ কৰিছিল, আৰু অনুবাদৰ দুই এটা লিপি আছিল, এখন গাঁৱতহে আছিল। কোনোবাই কেতিয়াবা ধৰি লৈছো, আপুনি আপোনাৰ সৰু ঘৰত শুনিলেগৈ আৰু কোনোবা এটা খণ্ড, শুনা কথাখিনি আপুনি মনত ৰাখি সেইমতে কি শুনিছিল কি নুশুনিল আপুনি পাহৰিলে, অকণমান এইটো এনেকুৱাই এনেকুৱাই। এতিয়া ধৰি লৈছে আমি গৰম পানী লৈছো, কৰবাত কাহ চাহ হব পাৰে, এইটো সেইটো বস্তু নহয়, এইটো গংগা বাহন হৈছে, এইটো গংগা বাহন। তাৰমানে যিজনে বহিব তেওঁ সেই পবিত্ৰ পানীখিনিত সপ্ত গংগাৰ নাম দি পানীখিনি পদজল কৰিব, পদজল কৰি তাৰ পৰা কি কৰিব, শুদ্ধি কৰিব। কিবা কাৰণে বাহিৰৰ পৰা আহিছো, কিবা দুখ লাগি আহিবও পাৰে, প্ৰভু নাম কথাখিনি বুজাইছে। এতিয়া আমাৰ চিষ্টেম কি হৈছে, পাৰিলেতো ফ্লাক্স এটাকে দি থৈ দিব, ৰাতি যেতিয়া ভাগৱত পঢ়ো মাত্ৰ প্ৰব্লেম আহি যায়, এই বস্তুটো বুজাইছে। তেতিয়াই তাৰমানে নিয়মবোৰ লাহে লাহে ক্ৰম গতিত কিবাটো কিবা হৈ গৈ আছে, বুজিব পাৰিছেনে বাৰু? এনেকে আহোতে আমি যিটো পূৰ্বত আপুনি যে কৈছে আমাক আজু ককাহঁতে তেনেকেই শিকিছিল। কিন্তু আটাইতকৈ ডাঙৰ কথা, ভগৱান কৃষ্ণই যিখন শাস্ত্ৰ, বৈকুণ্ঠৰ শাস্ত্ৰ ব্ৰহ্মাক কৈছিল, অবিকল ৰূপে আমাৰ সন্মুখত আছে। অবিকল কৈছে, নগৈলে তিলকে ভাগি ইডালে সিডালে লাগি শুক মুখে ভূমিত পৰি। কম ডাঙৰ পদ লিখিছেনে? পদ্মকল্পত কাক দিছে? ব্ৰহ্মা। ব্ৰহ্মা দিলা নাৰদক ইটো ফল ৰহস্যক, নাৰদে ব্যাসক আনি দিল, নগৈল তিলকে ভাগি ইডালে সিডালে লাগি শুক মুখে ভূমিত পৰিল। মানে সুখদেৱে কোৱাখিনি চেম হৈ আছে, বৈকুণ্ঠৰ পৰা অহা। ইয়াত লিখিছে হৰি নামেৰেহে তৰিব পাৰিবা, কৰ্মকাণ্ডে তুমি তৰিব নোৱাৰিবা। পাৰিবা, দুষ্কৰ সমস্যা। এতিয়া মই সুধিলে নে, বহুত মানুহকে মই সুধো পঞ্চশিক্ষ কৰে নে, মোৰতো বহুত চিনাকি আছে, আপোনালোকে জানেই মোৰ মাহেকীয়া মানুহটো মই যাওঁ টাৰ্মছ এণ্ড কণ্ডিশ্যন লৈ, খালি কেইটামান বিশেষ দিনত মই নাযাওঁ, জেনেৰেলি যাওঁ। তে যোৱাৰ পিছতো তেওঁলোকৰ লগত মই আলোচনা কৰো
যে আপোনালোকে হৰি নামৰ প্ৰতি যিহেতু গুৰুত্বটো কম, বেদৰ নীতি নিয়ম মাৰ্গত চলা, পঞ্চদশ বুজি নাপাওঁচোন। কিন্তু ভাগৱতে কি কৈ আছে, যিসকলে জাতি ধৰ্ম পৰম্পৰা মানি আহিছে তেওঁলোকে প্ৰত্যেক দিনে কি কৰিব লাগিব চাওক, নাহি জ্ঞান যাৰ, ধৰ্ম জ্ঞান নাই, শ্ৰৱণ কীৰ্তনৰ জ্ঞান নাই, জাতি ধৰ্ম মাত্ৰ কৰে, যে মই কোন জাতি, বোলে মই ক্ষত্ৰিয়ত আছো, এইখিনি মোৰ জাতিগত কথা, ধৰ্ম মোৰ এইটোৱে ধৰ্ম মাত্ৰ কৰে, নিতে বলি বিশ্ব পঞ্চ যজ্ঞ আছে, পঞ্চ যজ্ঞ কৰিব লাগিব তেওঁ যদি হৰিনাম ধৰ্ম কৰা নাই। মহাপুৰুষ শংকৰদেৱে দেখিলে, আৰু তেওঁ যিহেতু কৃষ্ণৰ কিংকৰ, যে বাকীবোৰ কলিযুগৰ মানুহে নাজানা হৈ যাব, মানুহবিলাকক তৰিব লাগিব, নাম ধৰ্মই সৰ্বশ্ৰেষ্ঠ। কৈছে ৰাতিপুৱা শুই উঠি গা পা ধুই ঘৰ দুৱাৰ মচি ধূপডাল লগাই, ধূপডাল জ্বলাব যদি পইচা নাই একো কথা নাই, জয় কৃষ্ণ এবাৰ তেওঁক স্মৰণ কৰি দিয়ক, মুখেৰে উচ্চাৰণ কৰক, হৈ গল। এজন মানুহে 3 ঘণ্টা পূজা সেৱা কৰি যিটো ফল পাব, এবাৰ জয় কৃষ্ণ কলে আৰু সন্তুষ্ট হয়। তাৰ বাহিৰে যদি তেওঁ কীৰ্তনৰ যদি এটা পদ বোলে মাতি দিছে, সেইটো আৰু অতি সুন্দৰ। ইয়াতে উল্লেখ কৰিছে, তাহাৰ সুতব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ ব্যৰ্থ আয়ু পাত। হৰি বিমুখৰ আয়ুটো বিফল হৈ যায়, ব্যৰ্থ। এতিয়া আপোনাৰ মনৰ পৰা ধাৰণাটো ওলাই গৈছে নে কিছু? আপুনি ৰিচাৰ্চ কৰিব, ৰিচাৰ্চ কৰক যে চাওক, বাকী বলি বিধান গোটেইবোৰ ব্যাসে ৰচনা কৰিছিল, কৰা নাছিল? বেদৰ পৰা আনিছিলে, আনি লৈতো তেওঁ বিপদত পৰি গল নহয়। ব্যাসে বলি বিধান পঞ্চ যজ্ঞ গোটেই সোপা নিয়ম নীতি লিখি লৈ তেওঁ বিপদত পৰি গল। মনটো অশান্তি, আনক বিপদত পেলাই এজন মানুহ কেতিয়াও শান্তি থাকিব নোৱাৰে। ধৰি লৈছে আমাৰ প্ৰভুজনক কোনোবা এজন মানুহে লগ পালে, সুধিলে তেওঁক নাও ঘাটত মই যাব লাগে 10 মিনিটহে আছে, ধৰি লৈছো কোনফালে আছে নাও ঘাট, এওঁ ভাবিলে কোন বুদ্ধি যাবলৈ, এইফালে নাও ঘাটা বুলি নকয়, দিলে টেঙা হৈ ঘূৰি পেলাই দেখুৱায়। কিন্তু তেওঁ নিৰ্দিষ্ট ঘোষণ আছে 3টা বজাত, এওঁ কোট বুদ্ধিত তেওঁ সোমাই গল ক'ত, টেঙা ঘূৰি বিচাৰি বিচাৰি তাক 3টা বাজিলে। তাৰপিছত তাক গম পালে যে মোক সিফালেহে আছিল, আকৌ আহি পোৱালৈকে তেওঁ সভাখন ভাঙি গল। চাওক সমস্যা নপৰিলে বাৰু, এইটো সমস্যা যে যাতে আমাৰ সময়ৰ আয়ু ব্যৰ্থ যাতে নহয়, সেই কথাটো ক'ত সোমাই গল, মহাপুৰুষ শংকৰদেৱে সুন্দৰভাৱে আমাক অনুবাদৰ মাজেৰে মাধ্যমেৰে দি দিছে, হৰি নাম ধৰ্ম। এইটো বস্তুটো আমি গ্ৰহণ কৰিব নোৱাৰো, তেতিয়াহলে কি হব, আমাৰ জীৱনটো মানে বিফল হৈ যাব। মনুষ্য জন্ম বিফল কৰিব নোৱাৰে, এইটো আত্মঘাতীৰ নিচিনা। এজন মানুহে যেতিয়া নিজকে নিজে ধ্বংস কৰি দিয়ে, তেওঁ কোনো এটা শৰীৰ নাপায়, অশৰীৰী চুইচাইড যে কৰে, অশৰীৰী বুলি কৰে। শৰীৰটো ভগৱান প্ৰদত্ত, 24 তত্ত্বৰে নিৰ্মিত, এইটো সকলো জীৱকে ভগৱানে দান কৰিছে। সি কিন্তু কি কৰিছে, ভগৱান প্ৰদত্ত শৰীৰটো নষ্ট কৰি ললে, তাক আৰু শৰীৰ নিদিয়ে, অশৰীৰী। গম পাইছেনে? এইবিলাক চব কথাই লিখাই আছে, আত্মাবিলাক সিহঁত আত্মা হৈ থাকে, কিন্তু পেটাত্মা হৈ থাকে, কিন্তু সিহঁত কি হ'ব, শৰীৰ নাপায়। কাৰণ শৰীৰ এটা দিছিলে তাক, সি ধ্বংস কৰি ললে। শৰীৰটো দিওঁতে তাৰ লগত তাক নিয়াৰ কাৰণে ব্যৱস্থা আছে, তেওঁলোকৰ চিষ্টেম আছে, কিন্তু চিষ্টেমটোক তেওঁ কি কৰিছে, অৱমাননা কৰিছে কাৰণে তেওঁক শৰীৰ এটা নিদিয়ে। কিন্তু ভাগৱতে আকৌ শৰীৰটো দিয়াত যদি সেই মানুহজনৰ ঘৰত 7 দিন 7 ৰাতি যদি ভাগৱত সম্পূৰ্ণ শুদ্ধভাৱে কৰি দিয়ে, তেওঁ কিন্তু ভাগৱতৰ কিমান তায়তে সকলম যোগ, অশৰীৰকো শৰীৰ দিব পৰা গ্ৰন্থ মহাভাগৱত। এইটো আপুনি ৰিচাৰ্চ কৰিব পাৰে, ৰিচাৰ্চ কৰিলে আপুনি ইয়াৰ উত্তৰটো পাই যাব। সৰ্ব ধৰ্ম পৰিত্যাজন, বহুতে নাজানে সৰ্ব ধৰ্ম মানে কি। মই এতিয়া ব্ৰাহ্মণৰ পৰম্পৰা মতে মোৰ পূজা পাতল মন্ত্ৰতন্ত্ৰ আছে, মই তাকো ত্যাগ কৰিলো। কাৰ ওচৰত শৰণ ললো? কৃষ্ণৰ ওচৰত। মাম একম শৰণম ভজ, একমাত্ৰ মোক শৰণ লোৱা। কৃষ্ণ তেতিয়া কৈছে, অহম মই, তম তোমাৰ, সৰ্ব পাপেভ্য, তুমি যে ব্ৰাহ্মণ হৈ যে পূজা পাতল বাদ দিলা, সেইটো তোমাক পাপ লাগিছে নে? সৰ্ব পাপেভ্য মুখ্য হিচাপে মই চব তোমাক সেইবিলাক মচি দিম। মা সুচহ, চিন্তা নকৰিবা। আচলতে আমি শ্লোকবিলাক জানো, বিশ্লেষণটো নাজানো। এতিয়াই চাব, আমি ব্ৰাহ্মণ বৰ্জন কৰিছো, আমাৰ নিজৰ কথাই কৈছো, কিন্তু মই বিৰাট শ্ৰদ্ধা কৰো, কাৰণ ব্ৰাহ্মণৰ শৰীৰটো প্ৰভু ভগৱন্তৰ কৃপা, মুখৰ পৰা উৎপত্তি। ব্ৰাহ্মণ বুলি কলে মই চৰণ চুই সেৱা কৰি তেওঁলোকক পাৰিব, কিন্তু তেওঁলোকে যেতিয়া দেৱ পূজা কৰে, সেইখিনি সময়ত মই তাত উপস্থিত থাকিব নোৱাৰো। কাৰণ কৃষ্ণই কৈছে যে মোৰ পূজাত
যদি আনক মিহলোৱা হয় মই সন্তুষ্ট আমাৰ এটা গুৰুৱে আমাক কৈ গৈছে যে মিহলাই পূজা কৰিলে ঘোঁৰাৰ শৃংগাৰ। যোৱাকালি এটি মামা ঘৰত সত্যনাৰায়ণ আছে। মই মাক কৈছো মা সত্যনাৰায়ণখন যদি আমাক পাঠেকে যদি পাঠ কৰিলে সত্যনাৰায়ণ মই থাকিব পাৰিম, কিন্তু সত্যনাৰায়ণৰ আগত যিমান কেইজন দেৱতাক মাতিব সেইখিনি সময় মই থাকিব পাৰিম। বুজিব পাৰিছেনে? মই উপস্থিত থাকি মই বিশ্বাস কৰি আছো যে তেওঁলোকৰ পৰা ভুলো নাই, তেওঁলোকে পৰম্পৰাটো এৰি দিয়া নাই। কিন্তু যিসকল ব্ৰাহ্মণে জানে সত্যনাৰায়ণ কৰে কিন্তু দেৱ পূজা নাই, যেন তীৰ্থনাথ শৰ্মা ঢলৰ সত্ৰ তীৰ্থনাথ শৰ্মাক যাওক, মহাপুৰুষ শংকৰদেৱৰ ধৰ্মক এনেকুৱাকে আকোৱালি লৈছে। মইতো এতিয়ালৈকে লিখনিৰ ভিতৰত আৰু যিজনক পঢ়িছো তীৰ্থনাথ শৰ্মা একান্ত ভকত, তেওঁতো উপাধি শৰ্মা, কিন্তু তেওঁতো মন্ত্ৰ পূজা পাঠ চব কৰিব লাগিছিল, ব্ৰাহ্মণ আনি তেওঁ পৰাচিত হ'ব লাগিছিল, একো মানে নাই, চব এৰি দিলে, কেৱল কৃষ্ণ নাম। বুজিব পাৰিছেনে? আচলতে আমাৰ হেড ডিপাৰ্টমেণ্ট ঠিকে আছে, আমি ক'ত সমস্যাত পৰি আছো? মাজৰ খিনি নহ'ব নেকি এইটো আমাৰ? আপুনি মূললৈ যাওক, মূলটোত কি আছে বুজিছেনে বাইদেউ? আটাইতকৈ ডাঙৰ কথা আমি মূলটো নাজানো কাৰণে আমি মাজত ফাঁচি আছো। কি বুলি কৈছে জানে কৃষ্ণে? জহ শাস্ত্ৰ বৃদ্ধিম উচ্ছিদ্য, যিসকলে শাস্ত্ৰৰ নীতি উলংঘা কৰি বৰ্ততে কৰ্ম কাৰতঃ নিজৰ মতেই নতুন নিয়ম সৃষ্টি কৰি লয়, ন চ সিদ্ধিম ন সুখম ন পৰম গতি, তেওঁলোকে সিদ্ধি লাভ নকৰে। মানৱ জীৱনৰ সিদ্ধি লাভ মুখ্য কাৰণ, সিদ্ধি লাভ নকৰে, সুখো নাপায়, পৰম গতিও নাপায়। ব্যাসৰ সেই মনৰ ভ্ৰান্তি দূৰ কৰিবলৈ নাৰদে কি কৈছে? নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সে কৰিলা সবে জগতকে নাশ, নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। হে ব্যাস, তুমি যি বলি বিধানৰ ব্যৱস্থা কৰি দিলা আচলতে তুমি বহুত বেয়া কাম কৰিলা। কৈছে গৰিহিত কৰ্মক কহিলা ধৰ্ম বুলি, তোমাৰ বচনে লোক নাহিল সমূলি। গোটেই মানুহবোৰ ধ্বংস কৰি পেলালা, তুমি বৈকুণ্ঠলৈ যোৱা কাম নকৰিলাই। স্বভাৱতে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগে কাটে হংস চাগ। দুৰ্গা পূজা আহি গল, হাঁহ ছাগলী বলি বিধান দিব, স্বৰ্গ পাবগৈ। নানা দেৱ পূজে, কৈছে বিভিন্ন ধৰ্মৰ, কৈছে নানা হিংসা কৰ্ম কৰে, নানা দেৱ পূজে, পুণ্য ক্ষয়ে ভৰিলে দুনাই নৰকত বজে। তুমি স্বৰ্গ আৰু নৰকৰ কথাটোহে কলা, সনাতন ধৰ্ম আচল কথাটো বৈকুণ্ঠ। বাকী যিকেইটা ধৰ্ম আছে পৃথিৱীত তেওঁলোকৰ দুটা ষ্টেপতে আছে, স্বৰ্গ আৰু নৰক, হেল এণ্ড হেভেন, গম পাইছেনে? বাকী ওপৰলৈ যাব পৰা নাইতো। কোনোবা এজন মানে গুৱাহাটীলৈ গৈ কয় যদি গুৱাহাটীত ডাঙৰ টাউন নাই আৰু কেনেকে হ'ব? কোনোবা এজন দিল্লীলৈ গৈ যদি কয় যে দিল্লীত গৈ ডাঙৰ টাউন নাই, তাৰ ওপৰত যোৱা তুমি আমেৰিকা যাই চোৱা, মানে লণ্ডন যাই চোৱা, ইত্যাদি ইত্যাদি। ঠিক তেওঁলোকৰ পৰিসীমাটো হেল এণ্ড হেভেন, স্বৰ্গ আৰু নৰকতে কি হৈছে আবদ্ধ, তাৰ অভ্যাস, তাৰ ওপৰত যাব পৰা নাইতো। কিন্তু সনাতন ধৰ্মই তাৰো ওপৰত গতি কৰিছে। আমাৰ ধৰ্মতে সেইটো আছে, এতিয়া আমাৰ ৰীতিটো পৰম্পৰাগত, কিন্তু তথাপিও সেই দুটা ধৰ্মৰ এটা বিশেষ গতিধাৰাত চলি আছে, কাৰণ গোটেইবোৰ চলাব লাগিব যে ভগৱন্তই, তেওঁৰে লীলা। তাৰ পিছতে উল্লেখ কৰিছে প্ৰকৃতি কহিলা তুমি আনসে ধৰ্ম, নকৰিলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন। দেখিছে ব্যাসেই কৰিব লাগিব কাণ্ডখিনি। এই যে আমাৰ ব্ৰাহ্মণ্য ধৰ্ম, ব্যাস আৰু প্ৰজাপতি দক্ষই কামটো কৰি গৈছে। প্ৰকৃতি কহিলা তুমি আনসে ধৰ্ম, অৰ্থাৎ তুমি প্ৰকাশ কৰিলা আন ধৰ্ম, নকৰিলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন, কৃষ্ণ কথাক তুমি গুৰুত্বই নিদিলা। সিজিল ঋষি তোমাত পৰম অন্যায়, নাহি সুস্থ চিত্ত সিটো তব অভিপ্ৰায়। সেইকাৰণে তোমাৰ মনত শান্তি নাই। যিজন একান্ত কৃষ্ণ ভক্ত চব এৰি কৃষ্ণ কামে কৰিব, সেইজনৰ শান্তি পৃথিৱীত মোৰ ভাষাহীন শান্তি, ভাষাহীন শান্তি। আপোনালোকে এতিয়াও শান্তিখিনি সম্পূৰ্ণ 100% কিয় কৰিব পৰা নাযায়? আপোনালোকে কিছুমান ধৰি আছে যে বুজাই দিয়াটো ভাল, আলোচনা আমাৰ আপোনালোকৰ মাজত এটা ইচ্ছা, এইটো এৰিচোন সমস্যাত পৰি যাম। কিন্তু মই আকৌ কিয় দৃঢ় হৈ গলো জানে? মই শ্লোকটো পঢ়ি অৰ্থটো বিশ্লেষণ কৰিছো
আৰু কৃষ্ণৰ জাগাত থাকি মই স্বৰূপটো চাইছো কি অৰ্থত কৈছে মই বেলেগ এজনৰ ভাঙনিত থাকি মই অৰ্থটো চোৱা নাই ভাঙনিটো বেলেগ হ'ব পাৰে বেদৰ বিদ্যা মানে বেদপথ পঢ়ি কৰি এনেকে যে দি থৈছে দি থৈছে। সেইখিনি পঢ়িলেও মানে পাজুল লগাই পাছত নহয় আৰু এটা তাৰমানে দি চাওক, থৈছে বেদ লংঘি ভাৰ দুখ কোনোবাই যি বেদ লংঘন কৰিছে যি ঈশ্বৰৰ নাম লৈছে তেওঁ তৰি গৈছে ঘোষাটো চব উল্টা পুল্টা লগাই থৈছে ঠিকে আছে আপুনি খণ্ড খণ্ডকে মুখস্থ আছে কাৰণে আপোনাক খেলিব মুখস্থ কৰিলেও তাত কৈছে অবিৰক্ত ভকতৰ বেদ লংঘিবাৰৰ দুখ ইহাক জানিবা নিশ্চয় পৰম বিৰক্ত যিটো কৃষ্ণত ভকত হইলে তাহাৰ নাহিকে একো নিৰ্ণয় আপুনি টুকুৰা টুকুৰি হৈ যায় না সমস্যাত পৰিছে কৈছে অবিৰক্ত ভকতৰ আমি বিৰক্ত হব পৰা নাই বিৰক্ত না অবিৰক্ত মানে আমাক চব লাগে ইটোকো লাগে সিটোকো লাগে বিৰক্ত হব পাৰে না এওঁলোকে বেদ লংঘন কৰিলে দুখ আছে একাত্তখন হবই পাৰে নহয় পৰম বিৰক্ত যাক একোৱে নালাগে বিৰক্তজনে মানে লংঘন কৰিলে লংঘন কৰিলে বেদ লংঘন কিয় কৃষ্ণই কৈছে বেদটো মুখৰ বচন বেদ তোমালোকে লংঘন কৰা মোৰ কথা লাগে বেদৰ মূল বস্তুটো হৈছে বেদ মায়াময় বাকীবোৰ কৰি আচলতে এটা ল'ৰাক তিতা ঔষধটো খুৱাবলৈ গলে মিঠা বস্তু এটা প্ৰলোভন দিয়া হয় বাবা গোলাটো দিম তিতাটো খোৱা ঠিক বেদে স্বৰ্গখনৰ কথাটো কৈ হৰি ভক্তি অলপ কৰিবলৈ দিছে কিন্তু এই হৰি ভক্তিখন মায়াময় হৈ আছে আমি নিৰ্গুণলৈ যাব লাগিব মায়াময় কৰোঁতে কৰোঁতে নিৰ্গুণ আহি যাব নহয় কৃষ্ণ মুক্তি আছে নাচল গম পাইছে পৰম বিৰক্ত যিটো কৃষ্ণত ভকত হইলে তাহাৰ একো নাহিকে নিৰ্জা আপোনালোকে ভাবে নেকি বেদৰ কথা দেখাই তাৰমানে ডেকা নৰকত পৰিব মই কনফাৰ্ম মই নৰকত নপৰোঁ মই কিন্তু বেদ নাম কিয় তাৰমানে মই বিৰক্তিলৈ আহি গলো যে আগত আকৌ কৈ থৈছে হৰি নামত ধ্বজা ধৰি বেদপথ পঢ়ি কৰি ফুৰে আদি পাখণ্ডসকল যে বেদ পন্থ পৰি হৰি পাখণ্ড মানে যে হৰি নামক নলয় সেইখনৰ নাম পাখণ্ড পাখণ্ড মানে কিয় জানিব লাগিব নহয় গম পাইছে যিসকলে কোনোদিনে হৰি নামেই লোৱা নাই সি বেদৰ পন্থাটো যদি এৰি হৰি নামকে ধৈৰ্যা কৰিছে হৰি নামৰ মহত্বটো সি নাজানে হৰি নামৰ দোহাই দি সি বেদৰ পন্থটো এৰি দিছে সেইসকল পাখণ্ড কিন্তু যে হৰি নামত ফোন লৈছে তেওঁলোকক পাখণ্ড নহয় আপুনি বুজোতে কিন্তু তাৰমানে নাম ঘোষাখন আটাইতকৈ নাম ঘোষাখন ইমান জটিল গ্ৰন্থ তাত যদি আপুনি জনা ব্যক্তিৰ লগত শব্দবোৰ যদি নাচায় তে আপোনাক নাম ঘোষাই পাঁচলিঙত পেলাম কথাটো এই পাছৰ থাকিলেও ক'ব লাগিব হৰি নামৰ ধ্বজ কৰি বেদৰ পথ পৰি ইহ পৰ লোকে ভস্ত পেট পুকি ফুৰে মাত্ৰ সেইজন যিখনে পেট পুহি ফুৰিবৰ কাৰণে হেৰি কৰে সেই কথা কৈছে নাই এইটো হৈছে মোৰ সম্পূৰ্ণ কণ্ঠস্থ মানে তাতে কিছুমান গোটেইটো 1000 ঘোষা কণ্ঠস্থ কৰাটো হেৰি নাথাকে তাৰে তথাপি যিকেইটা নহলেই নহয় যিকেইটাই সমাজৰ বহুতজনকে উপকাৰ কৰে আমি সেইকেইটা গ্ৰহণ কৰিছো গোটেইবোৰ নাথাকে নহয় বহু আপুনি আপুনি ভাঙনি পৰিছে নে নাই মহাপুৰুষ মাধৱদেৱৰ এটা বিশেষ অংশ শক্তি এনাৰ্জি আৰু মহাপুৰুষ শংকৰদেৱৰ এটা বিশেষ এনাৰ্জি নামঘোষাখন অনুবাদ কৰিবৰ কাৰণে আকৌ এবাৰ জন্ম লৈছে আপুনি নাজানে এইটো কথা এতিয়া চাওক ধৰি লৈছে এখেতে মৃত্যুবৰণ কৰিলে এখেতৰ এটা এনাৰ্জি থাকি যায় না কেতিয়াবা মান খাই দিয়ে নিদিয়ে বাৰু সেই বোলে অমুকিনা আহিলে তাৰ কাপোৰযোৰ দিলেহে বোলে এওঁৰ এনাৰ্জি এটা আহিলে গম পাইছে ধৰিব পাৰিছেনে সেই অমুকে আহিলে মান খাই কৰে নহয় এখেত নাহে আত্মাটো এনাৰ্জি আহে সেই এনাৰ্জিটো আহিছে শংকৰ মাধৱৰ দুইজন এনাৰ্জি কাৰণত জানে নামঘোষাখন লিখিবলৈ আহিছিল নামটো কৈ দিছো আপোনাক কৃষ্ণানন্দ ব্ৰহ্মচাৰী গীতা সত্ৰ আচৰিত লগত তেওঁ যদি জীৱন কাহিনীটো জানি আপুনি তেওঁৰ যিখন মানে নামঘোষা ভাৱামৃত লিখিলে আপুনি চক খাই যাম মই বহুত নামঘোষা পাইছো যে লিখে মই চাওঁৱে যিখিনি সময়ত কৃষ্ণানন্দ ব্ৰহ্মচাৰী প্ৰভুৱে নামঘোষাখন অনুবাদ কৰিছিল ভাৱাৰ্থ তাৰ মূল তত্ত্ব লিখিছিল সেইখিনি সময়ত টেলিফোনৰ যুগ নাছিল ইন্টাৰনেটৰ যুগ নাছিল আজি যদি মই এখন নামঘোষা লিখো আপুনি ঘোষা অমৃতখন লৈ
চাওক বাইবেল আছে নে নাই আমি সংগ্ৰহ কৰিলো মুখামৃত বুলিহে এখন আছে বেলেগ মুখামৃত হেৰি ৰখামৃত আছে কিতাপৰ এখনত যিখন পায় সেইখন নহয় কিন্তু সেইখন ৰখামৃত এখনৰ পোৱা যায় মই এবছৰ পাছতে পাইছো কি মানিপুৰ নেকি মানিপুৰ। তাৰ পৰা তাৰমানে সেইখন আনিছো আপুনি যদি সেইখন চাই তাহলে মই বিভিন্ন জনৰ চালো ইলাৰাম বাপ আৰু কৃষ্ণানন্দ ব্ৰহ্মচাৰী দুয়োজনৰ যিটো মানে ব্যাখ্যা মানে নামঘোষাৰ ব্যাখ্যা একুৰেট মানে সংস্কৃতটোক লৈ কৰিছে যে এতিয়া নামঘোষাৰটো এতিয়া যে কিছুমান দেৱ কৈছে মাধৱ মাধৱ বাসী মাধৱ মাধৱ হৃদি স্মৰণে সাধৱ সৰ্ব কাৰ্যসু মাধৱ এটা নামঘোষা মাধৱ মাধৱ নাম বচনত কুমৰে মাধৱ মাধৱ নাম হৃদয়ত নিৰন্তৰী সাধকবে মাধৱ মাধৱ নাম উচ্চৰে সমস্ত কাজত অসমীয়াটো জানো সংস্কৃতটো জানো মোক কনফিউজ নাই আৰু তাত মোক ভাৱাৰ্থ নালাগে বুজিব পাৰিছে কিন্তু যিসকলৰ কাৰণে অসুবিধা তেওঁক ভাৱাৰ্থটো লাগিব ঠিক খেলে এই ভাৱাৰ্থটো সৰলীকৃত ভাৱে দুইজনৰ গুৰু গাতে কিন্তু হেৰি আছে ঐশ্বৰিক শক্তি আছে লিখনিৰ পৰা গম পোৱা যায় নহয় যে তেওঁলোকে এতিয়া আজিকালি নতুনকে বহু কেইজনেও লিখিছে তেওঁলোকৰ টিকা ভাষ্যবোৰ চাই লিখিছে তেওঁলোকে আকৌ অকল নামঘোষাখন চাই লিখিছে সেইকাৰণে নামঘোষাখন আপুনি ভাৱাৰ্থ নোলোৱাকে সমজা নামঘোষাত এটা ঘোষাতে ৩-৪টা খণ্ড থাকে মুক্তিত নিস্পৃহ যিটো সেই ভকত অকনমী ৰসময় মাগু এটা খণ্ড সেই দুখাৰী এটা খণ্ড ৩টা স্তৱক দুখাৰী এটা খণ্ড তাৰ ভিতৰত সমস্ত মস্তক বনিত বেলেগ খণ্ড লৈ নিজ ভকত অৰবৈশ্য ভজুহেন দেৱজনু যিজন যদুপতি নিজৰ ভকতৰ বৈশ্য সমস্ত মস্তকৰ সকলোৰে মূৰৰ যিজন মণি সেইজনক নমস্কাৰ কৰিছে কাৰ কাৰণে যে সেইজনে নমস্কাৰ কৰিছে কাক যিজন ভকতে মুক্তিকো বাঞ্ছা নকৰি ৰসময় ভক্তিক সদায় বিচাৰি ফুৰিছে চাওকচোন খণ্ডটো আছে ক'ত ৰত্নমালা টিকাৰ এইটো ভাষ্য অনুবাদ কৰিছে গুৰুজনে জানো আচলতে নামঘোষাখন হৃদয়ঙ্গম হৈ যায়গৈ খুব ৰিচাৰ্চ আৰু নামঘোষাখন খণ্ড খণ্ডকে মুখস্থ কৰিব নালাগে যিটো কৰিব আপুনি ভালকে কৰিব কিছুমান মানুহে মানে কি নামৰ আচল কথাটো বুজিয়ে নাপায় মই চব জানো বুলি কয় দান দক্ষিণা যে লৈ পৰে সেই সকলৰ কাৰণে এইটো আছিল আপুনি যে কৈছিল মোৰ অলপ অলপ মনত পৰি গৈছে আৰু নামঘোষাখন ইমান মায়া হৰি নামত ভজ কৰি বেজগত কৰি আমি পাখণ্ড বুলি কৈছিলো পাখণ্ড সুখক বৰ লোকে ভস্ত পেট পুখি ফুৰে মাত্ৰ পেট পুহিবলৈ গধূলি লাগিব মোক দান দক্ষিণা লাগিব এই কৰিছে বুজিছে নে কিন্তু মূলত হৰিনাম কথাটো অলপ সুখী আছে ইকৈসকলৰ চিন্তা ধন জন সম্পত্তি পুত্ৰ ভাৰ্যা বেলেগ কথাই নালাগে আৰু ধন হব লাগে আনটো আমাৰ আগুৱাই যাওঁ এতিয়া আমি ভক্তি লাইনলৈ অহাৰ আগতো আমাৰো সেইটোৱে চিন্তা আছে আনতকৈ এখোজ কেনেকে আগুৱাই যাম বেছি কম্পিটিশ্যন কৰা যায় ওচৰ চুবুৰীয়া লগত হয়নে ইয়াতে কৈছে দিন বইলে ধন কুটুম্বৰ চিন্তা কৰে নিদ্ৰা স্ত্ৰী আলাপনে ৰাতি আয়ু হৰে অৰ্থাৎ টোপনি যাওঁতেতো আয়ুস গুচি যাব এতিয়া আমি ভক্তসকলৰ টোপনি যাওঁতেও আয়ুস নকমে কিন্তু জানিবলগীয়া কথা যিসকল একান্ত ভকত তেওঁলোকে নিদ্ৰা যাই থাকোতেও তেওঁলোকৰ আত্মাটো প্ৰভু ভগৱন্তৰ লগতে লীলা কৰি থাকে জানিবলগীয়া কথা এইটো যিসকলে প্ৰেক্টিচ কৰিছে জানে আৰু সম্পূৰ্ণ তেওঁলোকৰ কি হৈ যায় ভগৱানৰ লগত যিদৰে এজন ব্যক্তিয়ে দেওবাৰটো ডিউটি নকৰে চৰকাৰী চাকৰি লাগে দেওবাৰটো দৰমহা পায় নাপায় পাই যে এতিয়া আমি চামাৰ ভেকেশ্যন পাওঁ চামাৰ ভেকেশ্যনটোত স্কুল নাযাওঁ দৰমহা পাওঁ নে নহয় পাই যাওঁ ঠিক সেইদৰে এজন একান্ত ভকতৰ ৰাতি শুই থকা সময়খিনিতো কি নহয় আয়ুস হৰণ নহয় উল্লেখ কৰিছে মিছা বিষয়ক মাত্ৰ কৰে অভিলাষ সেয়েতো নেদেখে নৰে আপোন বিনাশ বিষয় বাসনাত অভিলাষ কৰি থকা মানুহবিলাকে নিজৰ মৃত্যুৰ কথা নাভাবে এতিয়া আপোনালোকৰ কি অনুভৱ মই নাজানো জীয়াই থকা আৰু মৃত্যুৰ মাজত মোৰ পাৰ্থক্যটো একোৱেই নাইকিয়া হৈ আছে জীয়াই থাকিলেও ভাগৱতকে কৰিয়ে ফুৰিব লাগিব আফটাৰ ডেথ তালৈ গ'লেও সেই কৃষ্ণ কীৰ্তনে কিবা আছে জানো বেছিহে ভাল পাম নেকি নাই তাততো বেছি ভাল হ'ব কাৰণ সকলোবোৰ নিৰ্গুণ থাকিব যে গম পাইছে ইয়াতো আমি এতিয়া গুণময় আছো তাত কিন্তু সকলো নিৰ্গুণ নহলে তালৈ যাবই নোৱাৰি ক্ষত ৰজ তম 3টা গুণেৰে আবদ্ধ হৈ আছে পৃথিৱী এই 3টা ঊৰ্ধ্বত যোৱা জনৰ নাম নিৰ্গুণ অৱস্থা
আৰু প্ৰভু ভগৱন্তৰ স্থানো হৈছে নিৰ্গুণ এতিয়া কৈছে হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা অপৰীক্ষিত তেবে শুনিও কৃষ্ণ কথা এই যে মুখ্য আচলতে আমি জয় কৃষ্ণক যে ভালকে কওঁ ললো আমি মুখ্য পালোৱেই জানাহে নাই আচলতে গম পাইছে বিষয়ৰ কথাটো আমাৰ চিন্তা নাহে অকল কৃষ্ণ কথাই চিন্তা আহি আছে আমি মুখ্য লাভ কৰোঁতে কি আৰু জীৱনটোতে মুখ্য হয় শাস্ত্ৰত লিখা আছে কি বুলি কৈছে জানে হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা যাৰ ইচ্ছা আছে মুখ্য লাভ ধৰ্ম অৰ্থ কাম মুখ্য চতুৰ্বৰ্গ পৰীক্ষিত তেবে শুনিও কৃষ্ণ কৃষ্ণ কথা শুনিলে মুখ্য লাভ হয় জানিব লাগিব উল্লেখ কৰিছে দিব্যে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণ ৰেখে পাদ পদ্ম স্মৰিবে মনত তোমাৰ মনটো কৃষ্ণৰ গুণ নাম কীৰ্তনত দিবা হৃদয়ত কৃষ্ণৰ চৰণ সিদ্ধি দুটা পন্থা দি দিছে দুটা পন্থা একেটাই সৰ্বশ্ৰেষ্ঠ সৰ্বশ্ৰেষ্ঠ এটা সহজ কথা এইটো কোৱা হৈছে ধাৰণা যুগ এইটো কি বুলি কৈছে ধাৰণ কৰা যুগ বহু লগত ক্লাছ গম পাইছে বৰ ধুনীয়া বস্তু যোগ কৰিছে ধাৰণা যুগ অষ্টাংগ যুগ পায় না না এইটো আপোনাৰ প্ৰভু ভগৱন্তৰ ৰূপ ধাৰণা অষ্টাংগ যুগটো বেলেগ ধ্যান ধাৰণা সমাধি এইবিলাক বেলেগ এইটো হ'ল কৃষ্ণ ৰূপটো হৃদয় কমলত ধাৰণা আৰু তেওঁৰ লগত মনটো যোগ কৰিব ধাৰণা সংযোগ তাৰমানে মই যাকে দেখিম কৃষ্ণ মই দেখিম যি কম কৃষ্ণ দেখিম হৃদয়ত চকু মুদিম বিষয় নেদেখো কৃষ্ণক দেখিম ধাৰণা যোগ বুলি কয় কৃষ্ণ ভাবোতে ভাবোতে সেই বস্তুটো আহিবগৈ আহি যাব যেনেকুৱা গোপীসকলে ভাবৰ আচলতে কৃষ্ণ মই দেখিলে ভাবোতে সেইখিনি হৈ গৈছিলে তুলসী যুৱক কৃষ্ণ মই দেখি কৰিছে দেখা পাইছিলানে মোৰ প্ৰভু শেষত গৈ নিজে কৃষ্ণ হলো নিজে কৃষ্ণ এই ধাৰণা বস্তুটোলৈ যাব লাগিব এই বস্তু তাকে উল্লেখ কৰিছে যাব পাৰিব লাগিব এতিয়া আপোনাক দেখি জয় কৃষ্ণ কৰিলে আৰু জয় কৃষ্ণ অন্তৰখন যে নহয় হয় দেখি পেলাই কৈছো আপোনাক হেৰি পাইছো কৃষ্ণ বুলি কলো আৰু কিন্তু ভিতৰতো কিন্তু মোক শুদ্ধ হোৱা নাই নাপায় প্ৰভুতে নাই আছে 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 এটা উপায় আছে নহয় এইফালেতো এইটো কৈছে বচনে কেৱল মাত্ৰ হৰিত শৰণ চিতে আন দেৱক ভজ জানিবা কদাচিতো সিদ্ধি সিটো নলব হৈ হৰিতাৰ সন্তুষণ প্ৰভুজন লগ গৈছে বচনে কেৱল মাত্ৰ হৰিত শৰণ চিত্তে আন দেৱক ভজয় জানিবা কদাচিতো সিদ্ধি সিদ্ধি নলব হয় হৰিতাৰ সন্তুষণ নহয় দেৱতা ভজন আনন্দ মানুহজনেহে কৈছে আপোনাক দেখিয়ে কলো কৃষ্ণ কিন্তু মোৰ অজামিল উপাখ্যানত কি কৈছে জানে নামৰ মাহাত্ম্যটো আপোনাক জানিবৰ কাৰণে বুজাইছো অজামিলে কৃষ্ণ নাৰায়ণক কথা নাছিলে পুতে ককা মাতিছিল কিন্তু আন দেৱতাক ভজা নাই পুত্ৰক মাতিছিল ধৰি লৈছে আমাৰ প্ৰভুজনে জয় কৃষ্ণ মুখতে কৈ আছে হৃদয়ত কৰে কিন্তু আন দেৱতাকো নভজে তেওঁ কিন্তু মুক্তি পাব এইটো জানিবলগীয়া হলে অলপ প্ৰভুজনে কথাটো নাজানে তাতে মানে কনফিউজ আছে এইবুলি উল্লেখ কৰিছে বাসা কেৱলম কৃষ্ণ বদতি অন্য দেৱং মতিহি কদাচিত ন সন্তুষ্ট ভৱে কৃষ্ণ এই আছে শ্লোকটো আৰু মই ভাবাৰ ধৰো দিছো আপোনাক যে কিছুমান মানুহে কি কৰে বিভিন্ন দেৱ দেৱতা আছে নহয় সেই দেৱ দেৱতাৰ চিন্তাহে কৰি আছে কিন্তু মুখে কৃষ্ণ বুলি কৈ আছে মানুহ দেখুৱাই সেইজনক কিন্তু কৃষ্ণ সন্তুষ্ট নহব বিভিন্ন দেৱতাক পুজি ফুৰিছে কিন্তু আমাৰ মাজত যিখিনি আছো কোনোবাই আকৌ দেৱতা পূজা নকৰি অকল কৃষ্ণকে পূজা কৰি আছে কিন্তু হৃদয়ত কিন্তু তেওঁ কৃষ্ণৰ ধ্যান কৰিব শিকাই প্ৰেক্টিছে কৰে এইটো ট্ৰেইনিঙৰ দৰকাৰ আছে বহু বিনা ট্ৰেইনিঙত কৃষ্ণক হৃদয়ত আনিবই নোৱাৰো মইতো সেইকাৰণে আজিকালি ঘোষণা কৰিছো যে কৰ্মশালা পাতক কেনেকে ভক্তি কৰিব লাগে কাৰণ আমাৰ যেনেকে পুলিচ মিলিটাৰী বিলাকৰ কাৰণে বন্দুক চলোৱা ট্ৰেইনিং আছে ট্ৰেইনিং দিয়ে শিক্ষক বিলাকৰ ট্ৰেইনিং হয় তেহে আমি পঢ়াব পাৰো কিন্তু আমাৰ ভকত বিলাকৰ ট্ৰেইনিং নহয় কাৰণে তেওঁ নাজানে কি কৰিব লাগে কি কৰিব নালাগে আমি দেখি দেখিহে ভকত হৈছো ভাগৱত চলি আছে ময়ো অলৰেডি যাম দে ভাল লাগিছিল যা চবে ভাল পায় কথা কৈছো আচলতে আমি অটমেটিক গোট খাইছো কিন্তু জানি পেলাই গোট খাওঁচোন প্ৰভুজনে ধুনীয়া প্ৰভুজনৰ লগত একমত যিসকলে আন দেৱতাক পূজা কৰি মুখত দেখুৱাই নাম লৈছে তেওঁলোকক কৃষ্ণ সন্তুষ্ট নহয় কিন্তু যিসকলে হৃদয়ত আন দেৱতাও নাই কোনো নাই অকল কৃষ্ণ নাম লৈছে তেওঁ কামত আহিব অজামিল ডাইৰেক্ট প্ৰমাণ অজামিলে সাধাৰণ পুত্ৰক মাতিছে নাম মাহিব নাম মাহিব বা নাম অকমান সময় লাগিব আপুনি ধুনীয়া হৈ আছে
এই দেৱ পূজন সকলৰ কাৰণে এই বস্তুটো লিখিছে, এই যে পদটো যে লিখিলে, কাৰণে আমাৰ অসম মুলুকত ভকতৰ মাজত কিছুমান মানুহে আন দেৱতাক পূজা কৰা মানুহেও মুখত দেখাই চাৰ লৈ আছে, সেই সকলক লিখিছে, প্ৰত্যেকৰ বাবে লিখা নাই। কিন্তু অজামিল উপাখ্যানলৈ চাওঁ যে তেওঁৰ চিত্তত বেলেগ দেৱতা নাছিল, চিত্তত কেৱল তেওঁৰ পুত্ৰ আছিলে। 88 বছৰ বয়সত তেওঁৰ আইগৰাকীয়ে তেওঁক এটাই দায়িত্ব দিছিল, হেই বুঢ়া তই একো কৰিবই নোৱাৰ, ইয়াকে চাই থাকিবি, তেহে ভাত দিবি। আছিল বেলেগ আগতে তাৰমানে ডেকা অৱস্থাত ডকা হকা দি আনি দিছিল, খুৱাই আছিল। এইগৰাকী বেচাহে আছিল, হেই বুঢ়া ইয়াক যদি নাচাও সময়মতে খাদ্য নাপাবি। এইটো ভয়ত এই নাৰায়ণ ইফালে নাযাবি, তাত কিবা এটা হলে ভাত নাপাওঁ। এইটো কাহিনীটো বেলেগ, আমি অজামিলক গোটেই কাহিনীটো নাজানো কাৰণে। অজামিল কিমান যন্ত্ৰণাত মায়াত আছিল, ব্ৰাহ্মণৰ নিজৰ পত্নী এৰিছে, পিতৃ এৰিছে, সেইগৰাকী মায়াত পৰি গল। যেতিয়া 88 বছৰ বয়স হল, নাৰায়ণ আহি গল, ৱাৰ্ণিং দিছে গৈ দিয়ে, ইয়াৰ যদি কিবা হেৰ ফেৰ হয়, ভাতো নাপাও চাহো নাপাও, একদম ডাইৰেক্ট ৱাৰ্ণিং দিছে। এইটো ভয়ত নাৰায়ণক কি কৰিছে, খাওঁতে শুওঁতে উঠোতে বহুতে নাৰায়ণৰ ৰখীয়া হৈ আছে। আমি গোটেই অজামিলৰ কাহিনী নাজানো নাই বাবু, ইয়াত অকমান দি আছে সেইখিনি জানো, এতিয়া সমষ্টিখনত সোমাব ৰখেই বেগ। তাৰে গুৰুজনে কৈছে সংক্ষিপ্ত ভাৱে ইয়াত কথাখিনি অনা হৈছে, গোটেইবোৰ বহল কৰিবলৈ নোৱাৰে নহয়, সংক্ষেপ কৰি এটাৰ আৰু ধাৰ কৃষ্ণৰ আছিলে চৰিত্ৰ, কৃষ্ণ চৰিত্ৰ সংক্ষেপ। সেই ৱাৰ্ণিংটোৰ কাৰণে দিছিলে, কাৰণ তেওঁৰ চিত্তত অকল দেৱতা নাই, নাৰায়ণ সোমাই আছে, পুত্ৰ। সেইকাৰণে পুতেকক লৈ গুচি গৈছিল। কিন্তু পৰাপক্ষত অন্য দেৱতাৰ পূজনৰ পৰা আমি বিৰত থকাটো আৰু সেইটো সেয়াই অন্যফালে এটা হিত কৈছে, অন্য দেৱী দেৱ নকৰিবা, তেওঁ যিহে নকৰিবা তাৰ মূৰ্তিকো নাচাই বা প্ৰসাদো নাচাই বা ভক্তি হ'ব বিচাৰে। আমি এতিয়া কোনটো মানিব? অন্য দেৱী বুলি কওঁতে আমাৰ এই শৰীৰত থকা এইবিলাক মানে কৈছে নে এই এইবিলাক কোনটো মানিম এতিয়া? নাই নাই দুইটাকো মানিব, দুইটাকো মানিব, মানে ভগৱান হোৱাৰ পিছত দুইটাৰ প্ৰয়োজন। আৰু এইফালে চাওক, ভকত বহু ভগৱানক যে ভকতহে শ্ৰেষ্ঠ মোৰ, মই ঠেকা খাইছো, সেইখন আপোনাক ক'ব বিচাৰিছো দেই। অলপতে কালি কথা মানে ঠেকা খাই আহিছো, মানে বিষ্ণু যজ্ঞ বুলি কৈছে, বিষ্ণু যজ্ঞলৈ মানিছে। মই সঁচা কথা কৈছো আপোনাক, মই অইন হেৰিতে মই নাজানো। যদি কৈছে বিষ্ণু হেৰিও নাজানিবি, বিষ্ণুটো যা গলো, মই গৈ দেখিছো সঁচাকে, কিন্তু দেখিছো বামুণ এজনে তাৰমানে পাতি আছে, মই তাত নবহিলো, তাৰমানে বাহিৰা ৰুমটোতে গলো। তেতিয়া বহিলো, মই আগলৈকে কৈছো, তেখেত তাত বহিলে হেৰি কৰিলো। তাৰ পাছত কিন্তু ভকতসকলে বেয়া পোৱা হৈছে এতিয়া, তেওঁ মানে হেৰি নেকি কৃষ্ণকো তাৰমানে বেয়া পায় নেকি? যে এটা লিখিছে, যত জাগৰ যজ্ঞ সবাৰো ফল হৰি নাম, হয়নে? যাক যজ্ঞ কৰিব যাওঁতে কিছুমান নীতি নিয়ম কৰি দেৱতা পূজন চলি গৈছে। মই নকওঁ বহাই কবলৈ টান পাইছো, বহুতে কষ্ট পাবতো। তাৰমানে ব্ৰহ্মা আদি যত দেৱ, ব্ৰহ্মাই দেৱতাত পৰিছে, বাকী ব্ৰহ্মাই দেৱ সৃষ্টি কৰিছে। বাকী চাওকচোন দেৱতা কৃষ্ণটো মায়াক কৈছে, মায়া সজ্জা মানে আচয় ঘুমতি যায় বুলিলে ব্ৰহ্মা। আমি ভগৱান আছে সকল ভক্তি সজ্জা, ভকত ব্ৰহ্মাৰো ওপৰত লোভী আছা জন্ম যিটো ব্ৰহ্মাৰো বাঞ্ছিত, জানি যত্নে কৰা পানক কৃষ্ণ কথা। ব্ৰহ্মাই কৈছে মই মায়া সজ্জাতে আছো, মই যদি মানুহ হব পাৰিলোহেঁতেন, ভকত হৈ মই বৈকুণ্ঠলৈ গৈছিলো। ব্ৰহ্মাই কৈছে মই মায়াতে আছো। কিয় ব্ৰহ্মা মায়াতে? যি খং কৰিলে ভিভুমণি, এই যে কোন ডাঙৰ কোন সৰু পৰীক্ষা লব গৈছিল, এই আপোনাৰ ভিভু পৰীক্ষাত মানে পঢ়িলে হাহাকাৰ হৈ যায়, দেখিছেনে? যদি ব্ৰহ্মা খং নাথাকাত থকাটো স্বাভাৱিক, কাৰণ ব্ৰহ্মা ৰজুগুণী হয়, গম পাইছে? ব্ৰহ্মা ইমান পাইছিলো নেকি, তিনিজনৰ পৰা তিনিটা হেৰি আহিছিলে যে কালি পাইছে। ব্ৰহ্মাৰ পৰা চন্দ্ৰ আহিল, বিষ্ণুৰ পৰা দত্ত আহিল, আৰু দুৰ্বাসা আহিল শিৱৰ। দুৰ্বাসাটো গমেই পাই নাই, দুৰ্বাসা বুলি ক'লে আমাৰ সকাল মানুহ নকচোন দুৰ্বাসা বুলি সেই তিনিজনৰ পৰাই আহিছে, গতিকে মানুহৰ খং থাকিবই। জানিবৰ কাৰণে কৈছো, আপুনি যিটো লাইনলৈ গৈ আছে, আপুনি পদে পদে গৈ আছে। পদ মানে কি বুজি পাইছে নে নাই? জানিবলৈ এতিয়া আমি পদ পঢ়ি আছো। পদ মানে কি বাৰু? পদ মানে ঘড়ী। সেই খোজকেইটা চাই 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 কৃষ্ণক পামগৈ। আকৌ পদ মানে বেলেগ বস্তু কি ভাবিছে কিয়?
এটা হলে আমি দুইজনে আপোনাৰ ঘৰতে ৰাতি থাকিম ধৰি লৈছো আপোনালোকৰ ঘৰলৈ এটা বাঘ আহি সেই গঁৰালটোত সোমাই আছে ধৰি লৈছো ৰাতিপুৱা দুইজনে সাৰ পালো এইটো গঁৰালত সোমাই আছে কিবা এটা তাৰ পদে পদে গৈতো তাক বিচাৰিব সেইটো গম পাইছে নে মনটো আনিব গৈ পেলাই পদে 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 গৈছে এইটো যে পদ দিছে বহুতে পদ মানে কি নাজানে পদ পদ আৰু ভাবে আৰে পদ ভৰিটো খোজ হয় কাৰ খোজ ভগৱানৰ চিহ্ন এইবোৰ ধেমালি একাই পদ মুখস্থ কৰ নাজানে বহুত গোটেই তাত আলোচনা কৰাটো সম্ভৱপৰ নহয় কাৰণে মই কৰা নাই তাত পদা পদ পুথি পদ বুলিহে ভগৱান পুথি পদ নহয় ভগৱানে এইটো কি কৈছে এতিয়া কিছুমান জেগাত চাব কিছুমান ঘৰত দেখিছো যেতিয়া লক্ষ্মীজনী সোমাই বিয়া বাৰু পাতে তাৰ ভৰিত ৰঙা সেন্দুৰ দি পদ দি দিয়া খোজ দি দিয়া নে এই হৈছে প্ৰভু ভগৱানৰ খোজ মুখৰ বচন ইয়াক ফলো কৰা তেওঁক পাই যাম এইটো পদ হয় আপুনি এতিয়া বুজি পালে নে পদ মানে কি এনে নাভাবিব বোলে চন্দ্ৰবদ্ধ কিবা এটা লিখিছে বুলি ভগৱানৰ এটি পদ চৰণ হয় ইয়াৰ পিছে পিছে গৈ থকা এদিন কৃষ্ণক লগ পাই যাম আপুনি পদ হৈ গলে আৰু এটা কথা পদবিলাক মানে কাব্যিক ভাষাৰে থাকে ইয়াত অলংকাৰ থাকে ইয়াত বক্ৰোক্তি থাকে বক্ৰোক্তি মানে একেটা কথাকে নোহোৱাতে হোৱা দেখাই দিব এতিয়া আপুনি বক্ৰোক্তি কৰিছে কেইবাটাতো গম পাইছে কিছুমান অলংকাৰ থাকে কিছুমান সমন্যাস ভাগে ভাগে ছন্দ অলংকাৰ কথা আছে সেইবিলাক ব্যৱহাৰ হৈছে সেইকাৰণে সেইবিলাক নাজানিলেও কেতিয়াবা আৰু বুজিব পদ দুলৰি ঝুমুৰ এই অলংকাৰ লগাইছে দুলৰিত সুৰটো লগাবলৈ পদতে গৈ আছে পদৰ কথাখিনি মানুহক শুনি পদৰ কথাখিনিকে আকৌ দুলৰিত দিছে মনত ৰাখিব পদ যিখিনি আছে ইয়াকে দুলৰিত কিয় দিছে জানে কেতিয়াবা কোনোবাই নাম ধৰিব গম পাইছে দুলৰিটো খুব দীঘল নহয় নহয় পাব ছবিটো ওপৰে কথাখিনি দি পেলাই ওপৰে শুনি সৰ্বজন কৃষ্ণৰ চৰিত্ৰ এইটো যে কৈছে আপুনি প্ৰায় ছবি চাব উপদেশ আছে ভাগৱতখনৰ এটা সৌন্দৰ্য কাহিনীটো কলে নাম ধৰিব পৰা ব্যৱস্থা দুলৰি দিলে আৰু তাৰ লগত কি দিলে ছবি উপদেশ যদি উপদেশটো নিদিয়ে মানুহখিনিয়ে বুজি নাপাব এতিয়া আমি ৰাস মন্দিৰত কি পঢ়ি আছো বংশলতা ইমান জটিল বিষয়বস্তু জানেনে বংশলতাটো দিবলৈ কেতিয়াবা মনত নাথাকে ইমান দীঘল বংশ এটা নিজৰ লিগেচি দাদাকে নাজানো ভালকে ককা দেউতাক কোন অমুক তমুক এতিয়া মনুৰ বংশবোৰ কিমান পূৰ্ব পাৰিব লগা হৈছে কথা এটা কৈছো তাত এতিয়া তাতো ৰসাদ সাধন কৰিব লগা হৈছে হয়নে তাত লাষ্টত গৈ ছবিত কি কবগৈ জানে এই মনু বংশৰ শুনাসকলৰ জীৱনত পুণ্য জাপে জাপে হয় বুলি কব ক'ত কবগৈ ছবি আৰু দুলৰিত কব এতিয়াও পোৱাই নাই কিন্তু গম পাইছে পোৱা নাই নহয় কালি দুলৰি এটা সামৰিছো তাত পোৱা নাই আগদিনা পদ এটা সামৰিছো তাতো পোৱা নাই লাষ্টত মনোবংশ সেয়া গৈছে তাত ছবি আৰু দুলৰিত দি থৈ দিব ছবিটো হৈছে উপদেশ জানিব কাৰণে আৰু এটা বস্তু আছে হৈছে ঝুমুৰটো খৰতকে সেই কথাখিনি তাৰমানে স্পীড যাব লাগিব কিয় এতিয়া ধৰি লওক বৰাহ প্ৰভু আৰু বিষ্ণুৰ যুদ্ধ হৈছে ঝুমুৰিটো দি যুদ্ধখন কি খাটাই চেউটো কেনেকুৱা যুদ্ধ যেতিয়া চলি থাকিব এতিয়া প্ৰভুৱে ফুল মাৰে আমি গম পাব চেউ কেনেকুৱা ঝুমুৰ তাৰপিছত চাব লেচাৰী এটা আছে দীঘলীয়া প্ৰাৰ্থনা কৃষ্ণই কৰেব দুখহাৰি একদম দীঘলীয়া লেচাৰী তাৰমানে এখন সৌন্দৰ্যৰে ভৰপূৰ আমাৰ মহাভাগৱত এখন কাপোৰত যদি ফুল থাকে কিমান ভাল লাগে এই যে ফুলবোৰ ফুল বচা নিচিনা এখন ভাগৱত উকা নহয় এগৰাকী মহিলাই যদি কোনো সাজপাৰ পিন্ধিছে অলংকাৰ পিন্ধা নাই প্ৰসাধন কৰা নাই নাৰীগৰাকীৰ সৌন্দৰ্যটো কি হৈ থাকিব কমি থাকিব বহু ছোৱালী মানুহে যেতিয়া ৰাতিপুৱা মুখ হাত ধুৱে নিজৰ আইনাত চাব ভয় কৰে ছবি আইনাত লৈ লৈছো এজনী ছোৱালী বিয়া সোমোৱা নাই 53 বছৰ হৈছে 53 years তাই মেকআপ কৰি কি হৈ আছে 23 হৈ আছে উপায় নাই লৰাও অহা নাই বিয়াও সোমাব পৰা নাই তথাপিও তাই কি কৰিছে মানে ফেচ ৱাছ কিবা কিবি কৰি 53 ছোৱালীয়ে 23 হৈ আছে এই যে ৰাতিপুৱা বাথৰুমত মুখখন ধুই আহি গল তাই একদম নাচাই গম পাই নাজানে চাগে মই বুজাইছো তাই গ্লাছখন ভালকে নাচায় জাষ্ট মুখখন এবাৰ চাই সামৰি দিছে আকৌ যেতিয়া প্ৰসাধন বিউটি বক্সত বহিব তেতিয়াহে তাই ভালকে তন্ত্ৰ তুমি নিজকে নিজে চাব ভয় কৰে গম পাইছে নে এটা লেপন আছে অৰ্থাৎ এই যে প্ৰসাধনে অলংকাৰে এজনী ভাল নেদেখা ছোৱালীকো সৌন্দৰ্যবান কৰাৰ দৰে অসমীয়া ভাগৱতখন ৰচনা কৰোঁতে গুৰুজনে এইটো ফৰ্মুলা লৈছিল অকল যদি গোটেইখন পদকে দিলেহেঁতেন এলাহ লাগিব
সুৰটো ভাল লাগে চাবচোন, ভাল লাগে। পদৰ সুৰ বেলেগ, দুলৰীৰ সুৰ বেলেগ। জোনা সুৰটোতো বহুতে মাতা মস্কিল লাগিব, গম পাইছে? মই জোনা সুৰ দেখিছো, কেইজনমান বিশিষ্ট ব্যক্তিহে জোনা সুৰটো জানে। লেচাৰী সুৰটো বহুতে মাতিবলৈ অসুবিধা থাকে। এতিয়া বুজি পালে নে? পদ হৈছে প্ৰভু ভগৱন্ত হৰি খোজ। এই খোজ কেইটা কথা ভকতৰ মুখে শুনিলে মানুহজনে গৈ গৈ হৃদয়ত কৃষ্ণক লগ পায়। এইটোৱে ফৰ্মুলা, কৃষ্ণক হৃদয়তে পোৱা যাব। আহক, অতি সুন্দৰভাৱে আগবাঢ়ি আছে। আমাৰ মহাভাগৱত ইয়াতে উল্লেখ কৰিছিল যে নাৰায়ণ স্মৰণেকে পৰম মংগল, এই মানে জীৱনৰ জন্মৰ সফল। আমাৰ জন্ম সফল হব নাৰায়ণক স্মৰণ কৰিলে। কৈছে অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। আমি যে প্ৰেক্টিচ কৰি আছো, ভাগৱত যে শুনিছো, আমি বিভিন্নজনে বিভিন্ন জেগাত গৈ কোনোবা এদিন মৃত্যু সজ্জাত পৰি যাম। সিদিনাখনলৈ যদি হৰিনাম মনত পেলাব পাৰো, তাতকৈ কি লাগিছে? তাৰে প্ৰেক্টিচ। কোনে বা কোনদিনাখন ক'ত চেপত পৰি যাবগৈ, খবৰ থাকিব জানো? কেৱল গম পাম বোলে অমুক গ'লদে হাজি অলপ উচ্চাৰণ কৰিলো, সেইটোৱে হ'ব আৰু বোলে মা দেখা লগাই আহোঁ। কিন্তু সেই মুহূৰ্তটোত তেওঁ যদি হৰিক স্মৰণ কৰিব পাৰে অন্তকালত, তেওঁ সমান ভাগ্যৱন্ত নাই, কাৰণ তেওঁ চতুৰ্ভুজ ৰূপত যাব। আৰু এটা কথা কৈছো, বহুসকলৰ জ্ঞাতাৰ্থে সময়ৰ প্ৰতি লক্ষ্য কৰি আপোনালোকে ক'লে কিন্তু আমি কোনোবা জেগাত ঘাট আছে, ইয়াতে কেইবাটাও ঘাট আছে, আমি ৰৈ যাব লগা কথা কিন্তু আমাক জনাম। জয় কৃষ্ণ।